Thank you. Oh, তুমি আহিছা যে কিয় ঘৰত থাকি থাকি বৰ লাগিছে নেকি লাইভেত আছিলা দিনটো লাইভেত থাকিবা হা হা হয় নেকি কোনোবা আছেনে আৰু নাই কিয় ঘৰত পঢ়িব দিগদাৰ হা ঠিকে আছে য'তে পঢ়িব সুবিধা পোৱা তাতে পঢ়িব লাগে মই একদম এক্সপেক্ট কৰা নাছিল ঠিকে আছে বাৰু মই ৱাশৰুম পৰা আহিব পাহৰিলোঁ হেল্ল' ইয়াত ভাল ন পঢ়িবলৈ আমাৰ লাইব্ৰেৰীত ভালেই কৰা য'তে তোমাৰ সুবিধা হয় ঘৰত দিগদাৰ হ'লে লাইব্ৰেৰীত পঢ়া কোনোবা থাকেও ন সুধিবৰ কাৰণে শিকাই দিয়ে নে কোনোবাই সুধিলে দিয়ে কেনেকুৱা ধৰণৰ বস্তু সুধিব লগা থাকে ইংলিছ মিডিয়ামৰ হে মেথছ কৰি আছা নেকি অঁ 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 ঠিক আছে এই মই মোৰ ইউটিউব চেনেলত হেৰি কৰিম ন সেইটো বস্তুখিনি সেইখিনি তেতিয়া তাৰ পৰা পাই যাবা ঠিক আছে অ'কে তো তাত তোমাৰ হেৰি কৰিম মই পুৰা ডিটেইলছত মানে হেৰি কৰা যাব ঠিক আছে অ'কে তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ৰিচেণ্টলি গভৰ্ণমেণ্টে কি কৰিছে তোমালোকে এটা কথা ভাবানে এই যে ৰেচন কাৰ্ডত যে তোমাৰ বস্তু যে দিয়ে একচুৱেলি ইয়াত ৰিফৰ্ম আনিব লাগে নালাগে বহুত এনেকুৱা মানুহ আছে তোমালোকেও পাই আছা সেইটো তুমি বেয়া পাবও পাৰা ভাল পাব পাৰা কিন্তু কথাটো হৈছে কি যে ৰেচন কাৰ্ডত যে মানুহে বস্তু পাই আছে বহুত মানুহ এনেকুৱা আছে যিবিলাক মানে পাব নালাগে তেওঁলোকে ডিজাৰ্ভ নকৰে যাৰ ঘৰত গাড়ী আছে 4 চকীয়া তাক ৰেচন কাৰ্ড কিয় প্ৰয়োজন যোনে অলৰেডি পেঞ্চন পাই আছে এটা মোটা অংকৰ পেঞ্চন পাই আছে তাক ৰেচন কাৰ্ডৰ কি প্ৰয়োজন আৰু বহুত ক্ষেত্ৰত এনেকুৱা হৈছে যে মানুহ মৰি গ'ল কিন্তু সেই মানুহৰ নামত এতিয়াও ৰেচন আহিয়ে আছে ঠিক আছে ৰেচন পায়ে আছে মানুহ মৰি গ'ল আৰু বহুত মানুহ এনেকুৱা আছে যে সিহঁতি কি কৰিছে জানানে যাৰে তাৰে নাম সোমোৱাই দিছে ঘৰৰ মানে দুটা ফেমিলি এটা ফেমিলি ইয়াত আছে যাৰ বোলে অকল 3টা মানুহ তাত তোমাৰ 8টা মানুহৰ নাম সোমাই থোৱা আছে ঠিক আছে এনেকুৱা বহুত জেগাত হৈ আছে মই নিজে দেখিছোঁ তো তেনেস্থলত গভৰ্ণমেণ্টে এটা ডিচিজন কৰিছে যে ৰিচেণ্টলি কি কৰিছিল জানানে 2.25 crore ineligible beneficiary removed from the free ration card scheme ৰিচেণ্টলি গভৰ্ণমেণ্টে কি কৰিছিলে 2.25 crore এনেকুৱা মানুহ আছে যিবিলাক এই ৰেচন কাৰ্ড স্কিমৰ আণ্ডাৰত যিটো আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আণ্ডাৰত প্ৰায়ৰিটি হাউচ হোল্ড যিটো স্কিম আছে তাৰ আণ্ডাৰত যি তোমালোকক কি কৰা হয় ৰেচন দিয়া হয় সেই ৰেচন কাৰ্ডৰ পৰা 2.25 crore ineligible beneficiaryক অঁতৰাই দিছে এতিয়া তুমি কৈছা ইজ ইট গুড অৰ বেড বেড নিজৰ পাৰ্সপেক্টিভেদি তো মোৰটো চিনাকি মানে তোমাৰ হেৰি আছে
মানুহ এঘৰ আছে সিহঁতৰ ছোৱালীজনীয়ে তোমাৰ APSCত পাইছিলে ঠিক আছে একাউণ্টছ অফিচাৰ নে কিবা পাইছিলে মাকে ৰেচন কাৰ্ডত বস্তু পাই আছে জীয়েকে তোমাৰ APSC পাইছে APSCত হেৰি কৰি আছিল আৰু মাকে ৰেচন কাৰ্ডত পাই আছে কি চলি আছে মানে এতিয়া তাত এথিক্স ক'ত গ'ল জীয়েকে যে এথিক্স পঢ়িছিলে APSC দিওঁতে এথিক্স যে পঢ়ি পেলাই পাছ কৰিলে সেই এথিক্স বোলা বস্তুটো ক'ত গ'ল নিজে তাই ক'ব লাগিছিল ন যে এইটো ইলিগেল বস্তু মা এইটো নকৰিবা বুলি নজনাকতো থকা নাই তাকো পইচা দি পেলাই সেয়া কৰিছে পইচা দি পেলাই কাগজ বনাই আনিছে তো গভৰ্ণমেণ্টে সেইবিলাক বস্তু চকু দিব লাগে ঠিক আছে সেইটো ইলিগেল কাম হৈ আছে তেনেকুৱা ওকে একচুৱেলি কি হয় যে আমি চাব যাওঁ বিগত 4-5 মাহত NFSAৰ বিনামূলীয়া ৰেচন তালিকাৰ পৰা প্ৰায় 2.2 কৰোৰ অযোগ্য লোকক আঁতৰ কৰা হৈছে যাতে কেৱল যোগ্য হিতাধিকাৰীসকলেহে কি কৰিব পাৰে ৰেচন কাৰ্ড লাভ কৰিব ৰেচন কাৰ্ডৰ আণ্ডাৰত হেৰি লাভ কৰিব পাৰে চ' ইয়াত যি দিয়া যায় যিবোৰ তোমাৰ ৰেচন কাৰ্ডৰ আণ্ডাৰত খাদ্য শস্য মানে যোগান ধৰা হয় যেনেকৈ মেইনলি তোমাৰ চাউল কিছুমান ডেলি চেলি এইবিলাকৰ হাৰিয়ানা চাৰিয়ানা এইটো চাইডে ঘেঁহু ঠিক আছে ঘেঁহু চাউল আৰু ইফালে কোৰ্স গ্ৰেইন জোৱাৰ বাজৰা এনেকুৱা ধৰণৰ এইবিলাক দিয়া যায় ঠিক আছে আৰু একচুৱেলি চেনিও দিয়া যায় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা চেনিও দিব পাৰে কিন্তু বাকী আমাক যে এতিয়া দিছে আমাক যে এতিয়া সেইদিনা যে আমাৰ CM ছাৰে যে মানে হেৰি ইনগ্ৰেট কৰিলে যে আমাক এতিয়া দালিও দিব নিমখো দিব পিছত মিঠাতেলো দিম বুলি কৈছে সেইবিলাক একচুৱেলি ষ্টেট গভৰ্ণমেণ্টে দিব সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অনলি তোমাৰ চাউল ঘেঁহু চুগাৰো আছে ঠিক আছে চেনিও আছে এইকেইটাই দিয়া যায় ঠিক আছে মেইনলি ইয়াৰ যিখিনি ফুড গ্ৰেইন আছে নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আণ্ডাৰত যিটো ফুড গ্ৰেইন আছে ফুড গ্ৰেইনখিনি প্ৰভাইড কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাৰপিছত এই যে কোন এলিজিবল হ'ব কোন হাউচ হোল্ডে পাব কোনে পাব সেই বস্তুবোৰ কোনে ডিচাইড কৰে ৰাজ্য চৰকাৰে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুইটা লগ লাগি পেলাই কি কৰে কোলাবৰেট কৰি পেলাই এই স্কিমটো ইমপ্লিমেণ্ট কৰে এতিয়া আমি যদি চাওঁ প্ৰি ৰেচন কাৰ্ড স্কিমৰ বিষয়ে যে ফুড গ্ৰেইন এলোকেশ্যন ফুড গ্ৰেইন কোনে এলোকেশ্যন কৰে তো ইয়াৰ আণ্ডাৰত মানে কেইবাটাও কম্পনেণ্ট আছে ইয়াৰ আণ্ডাৰত ক'ব গ'লে এটা আছে প্ৰায়ৰিটি হাউচ হোল্ড ঠিক আছে প্ৰায়ৰিটি হাউচ হোল্ডৰ আণ্ডাৰত মানে প্ৰত্যেকজন মানুহৰ নামত 5 কেজিকে তোমাৰ কি আহে শস্য আহে অনাজ আহে ঠিক আছে 5 কেজিকে পাৰ মান্থ 5 কেজি প্ৰায়ৰিটি হাউচ হোল্ডৰ আণ্ডাৰত আৰু এটা আছে অন্ত্যোদয়া অন্ন যোজনা যেটো 2000ত লঞ্চ কৰা গৈছিল অন্ত্যোদয়া অন্ন যোজনাৰ আণ্ডাৰত তোমাৰ কি কৰা হয় প্ৰত্যেক ঘৰ মানুহকে তাত যিমানে মেম্বাৰ নাথাকক কিয় সেইটো লগত কথা নাই যিটো পৰেষ্ট অফ দা পোৰ মানে সবতকে দুখীয়া শ্ৰেণীৰ মানুহখিনি দুখীয়াতকৈ দুখীয়া মানুহখিনি মান্থলি 35 কেজি অনাজ দিয়া যায় এই 5 কেজি 6 কেজি নিয়ম নাই তাত মানে টোটাল 35 কেজি অনাজ দিয়া যায় যিমানে দুখীয়া নহওক নহয় দুখীয়াতকৈ দুখীয়া আৰু যিমানে মেম্বাৰ নাথাকক আৰু ICDSৰ আণ্ডাৰত যেটো 1975ত আনিছিলে ICDSৰ আণ্ডাৰত কি কৰা গৈছিলে তোমাৰ যিবিলাক চিলড্ৰেন হয় বা প্ৰেগনেন্ট ওমেন হয় তেনেকুৱা নিউট্ৰিচিয়াছ ফুড এইবিলাক বস্তু প্ৰদান কৰা হয় যেটো বৰ্তমান অংগনবাদী সেৱা কেন্দ্ৰ বুলি কোৱা যায় তাৰ পিছত তোমাৰ এটা মেটাৰনিটি বেনিফিট দিয়া যায় 6000 টকাৰ মেটাৰনিটি বেনিফিট দিয়া যায় বা মিড ডে মিল স্কিম যেটো আছে ঠিক আছে এইবিলাকৰ জৰিয়তে চৰকাৰে কি কৰে নিউট্ৰিচন বা খাদ্য প্ৰভাইড কৰে ঠিক আছে নেক্সট আছে ক্ৰাইটেৰিয়া ফৰ ইনএলিজিবিলিটি এটা তোমালকে জানিব লাগিব একচুয়ালি এই বস্তুটো নিউজটো কিয় ইম্পৰ্টেন্ট কাৰণ ফুড সিকিউৰিটি এক্ট 2013ত আহিছিল ঠিক আছে সেই 2013ত অহা ফুড সিকিউৰিটি এক্টৰ আণ্ডাৰত এতিয়াও সেইবিলাক দিয়া আছে আৰু বৰ্তমান যি চাউলটো বিনামূলীয়া দিয়া আছে ন এতিয়া দালি চালিখিনি কিনোতে তুমি 117 টকা দিব লগা আছে কিন্তু চাউলটো বিনামূলীয়াকে দিয়া আছে চাউলটো বিনামূলীয়া নহয় তাৰ এটা একচুয়ালি প্ৰাইস এটা আছে পাৰ কেজি 3 টকা নে কিবা এনেকুৱা এটা আছিল গভৰ্ণমেণ্টৰ ধৰা কিন্তু কোভিড-19 যেতিয়া আহিছিল কোভিড-19ৰ সময়ত মানুহৰ অৱস্থা বেয়া হৈ গৈছিল নহয় তেতিয়া তোমাৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আনিছিল আৰু এই যোজনাৰ আণ্ডাৰত ইয়াক কি কৰা হৈছিল ফ্ৰীতে দিয়া গৈছিল 2020 পৰা ফ্ৰীতে চাউলটো দিয়া গৈছিল আৰু ৰিসেন্টলি ইয়াক এক্সটেন্ড কৰিছে এটো 2028 মানলৈকে চলিব ঠিক আছে এক্সটেন্ড কৰা গৈছে তো ইয়াত আমাৰ ৰিসোৰ্স কি হৈ আছে জানানে
মিসইউজ হৈ আছে আমাৰ ৰিসোৰ্সবোৰ মিসইউজ হৈ আছে যিবিলাক দুখীয়া মানুহ আমি ইমান এতিয়া তোমাৰ স্কিম চলাই আছো পভাৰ্টি এলিভিয়েশনৰ কাৰণে বহুত এনেকুৱা জায়গা আছে য'ত মাল নিউট্ৰিশন হয় মানুহবিলাক অপুষ্টিহীনতাত ভুগি আছে খাদ্য খাবলৈ ভালকে নাপায় এতিয়াও এনেকুৱা মানুহ আছে যোন ভাৰত ইমান দিন বছৰ হ'ল স্বাধীন হৈ যোৱা তথাপিতো এনেকুৱা মানুহ আছে যোনে তোমাৰ কি নাপায় বহুত এনেকুৱা মানুহ আছে যোনে তোমাৰ ৰাতি বিছনালৈ যাওঁতে খালি পেটে যাব লগা হয় আছে এনেকুৱা বহুত মানুহ ঠিক আছে তেনেস্থলত সেই মানুহখিনিয়ে একচুৱেলি ডিজাৰ্ভ কৰে ন গভৰ্ণমেণ্টৰ পৰা ছাপৰ্টটো ৰেচনটো ঠিক আছে তো তাৰ কাৰণে ইনএলিজিবল মানুহখিনিক বাছি উলিয়াই পেলাই তেওঁলোকক অতৰুৱাটো নিতান্তই প্ৰয়োজনীয় ওকে এতিয়া অযোগ্য কোন কোন হ'ব সেইটো কেনেকৈ গম পোৱা হ'ব যিবিলাকৰ ঘৰত 4 চকীয়া বাহন থাকিব বা যিবিলাকৰ আয়ৰ সীমা বেছি হয় যিটো তোমাৰ পভাৰ্টি মানে বিলো পভাৰ্টি লাইন বুলি কোৱা যায় না বিলো পভাৰ্টি লাইনৰ যিখিনি মানুহ তেওঁলোকে একচুৱেলি ইয়াৰ মূল লাভটো পাব লাগে কিন্তু যিবিলাক বিলো পভাৰ্টি লাইনৰ ওপৰত হয় এবভ পভাৰ্টি লাইনত পৰে তেওঁলোকক বা যিবিলাকে কোম্পানী পৰিচালনা পদৰ অধিকাৰী ইয়াক এইটো কথা কৈছে কোম্পানী পৰিচালনা পদৰ অধিকাৰী মানে এইটো কথা কৈছে যে যিবিলাকৰ এটা ভাল মানে ষ্টেবল এটা ইনকাম এটা আছে ঠিক আছে তেওঁলোকে পাব নালাগে বা যিসকল মৃত ব্যক্তি তেওঁলোকক বাছি বাছি উলিয়াই পেলাই কি কৰিব লাগে ৰেচন কাৰ্ডৰ পৰা তেওঁলোকৰ নামবোৰ কাটিব লাগে ঠিক আছে একচুৱেলি চেন্ট্ৰেল গভৰ্ণমেণ্টে ইনপুট লাভ কৰিলে যে তোমাৰ কি হৈছে বেলেগ বেলেগ মানে ষ্টেটবিলাকত এনেকুৱা ধৰণৰ মিসইউজ হৈ আছে আৰু সেই বস্তুটো ষ্টেট গভৰ্ণমেণ্টক ক'লে আৰু ষ্টেট গভৰ্ণমেণ্টে কি কৰিছে সেই বস্তুবোৰ ভেৰিফাই কৰিছে ভেৰিফাই কৰি পেলাই তোমাৰ নামবোৰ কাটিছে তো ভেৰিফিকেশ্যন প্ৰচেছত যদি চাব যাওঁ কেন্দ্ৰই সন্দেহজনক ব্যক্তিসকলক চিনাক্ত কৰে আৰু প্ৰমাণীকৰণ আৰু বিলোপকৰণৰ বাবে ৰাজ্যসমূহৰ সহযোগ কৰে কেন্দ্ৰই মানে চিনাক্ত কৰিছে তাৰপিছত তাক অতৰুৱা আকৌ নতুনকৈ হেৰি কৰা ঠিক আছে এইটো কোনে কাম কৰিছে ৰাজ্য চৰকাৰ কৰিছে ৰোল অফ ষ্টেট গভৰ্ণমেণ্ট এটা ষ্টেট গভৰ্ণমেণ্টৰ কথা যদি কওঁ মই কি ক'লো যে ইয়াত ৰেচন কাৰ্ডৰ আণ্ডাৰত যিবিলাক খাদ্য শস্য দিয়া যায় সেই খাদ্য শস্যবোৰ কোনে দিয়ে মেইনলি চাউল দাউল এইবিলাক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে ঠিক আছে কিন্তু কোনে পাব হিতাধিকাৰী চিনাক্ত কৰা ৰেচন কাৰ্ড প্ৰদান কৰা এই তালিকাবিলাক কোনে হেৰি কৰিব বা তালিকাখন নিৰন্তৰভাৱে উন্নতি কৰা কোন কোন নতুনকৈ সোমাব কোন ওলাব এইবিলাক কাৰ দায়িত্ব হৈছে ৰাজ্যসমূহৰ দায়িত্ব আৰু এই তিনিটা বস্তু চাউল ঘেঁহু বা চেনি এই তিনিটাৰ বাহিৰে যদি বেলেগ কিবা বস্তু এক্সট্ৰাকৈ এডিশ্যনেলি দিব বিচাৰে সেইটো ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে ষ্টেট গভৰ্ণমেণ্টে নিজাববীয়াকৈ সেইটো কৰিব পাৰে ঠিক আছে এতিয়া চোৱা কাৰেণ্ট কভাৰেজ যদি চাব যোৱা বৰ্তমান কেনেকুৱা যদি চাব যোৱা বৰ্তমান ইণ্ডিয়াত প্ৰায় 80.56 তুমি 80.56 টো মনত ৰাখিব নোৱাৰা 80.56 দশমিকৰ পিছৰ সংখ্যাটো 56 নহয় 56 বুলি পঢ়া যায় এনেকুৱা 1 ডিজিটকে সো 80.56 হিচাপে তুমি মনত ৰাখিব নোৱাৰিবা পাহৰি যাব পৰীক্ষাত প্ৰায় 80 কোটি বুলি লিখিব পাৰা প্ৰায় বুলি লিখি দিয়াৰ লগে বস্তুটো মিলি যায় তো প্ৰায় 80 কোটি এনেকুৱা মানুহ আছে যিবিলাকে তোমাৰ কি কৰি আছে ৰেচন লাভ কৰি আছে ঠিক আছে আৰু প্ৰায় 0.79 কৰোৰ 0.79 কৰোৰ এনেকুৱা অধিক হিতাধিকাৰী আছে যিবিলাকে ভৱিষ্যতে ৰেচন কাৰ্ডৰ বেনিফিট লাভ কৰাৰ সম্ভাৱনা আছে ঠিক আছে নে ৰেচন কাৰ্ড এণ্ড ডিষ্ট্ৰিবিউচন নেটৱৰ্ক ডিষ্ট্ৰিবিউচন যদি চাব যোৱা তেতিয়াহ'লে ভাৰতত প্ৰায় 19 কোটিৰো এনেকুৱা আছে যিবিলাকে ৰেচন কাৰ্ডৰ গৰাকী হয় ঘৰ মানে এখন ঘৰত এখনেই ৰেচন কাৰ্ড থাকে ন মানুহ কেইবাজন থাকিব পাৰে মানুহ 5 জন থাকিব পাৰে 7 জন থাকিব পাৰে 8 জন থাকিব পাৰে ঠিক আছে 2 জন থাকিব পাৰে কিন্তু ৰেচন কাৰ্ডটো এখনেই থাকিব তো ৰেচন কাৰ্ডৰ হিচাপে চাব গ'লে টোটেল 19 কোটিৰো অধিক কি আছে জানানে ৰেচন কাৰ্ডৰ গৰাকী আছে হাউচ হোল্ড আছে আৰু 5 লাখ তোমাৰ সুলভ মূল্যৰ দোকান এইটো ন্যায্য মূল্য নহব এইটো সুলভ মূল্য হ'ব সুলভ মূল্যৰ দোকান যিবিলাকত ৰেচন প্ৰদান কৰা হয় সুলভ মূল্যৰ দোকান আছে ঠিক আছে এই ফিগাৰবোৰ মনত ৰাখিবা এনসাৰ লিখোতে তোমালোকক মেইনছত সহায় হ'ব এই প্ৰিলিমছৰ ন মেইনছৰ টপিক হয় সাধাৰণতে মই মেইনছৰ টপিক বিলাকে আনো প্ৰিলিমছৰ টপিক কম আনো এতিয়া বেনিফিচিয়াৰী কোনে কোনে লাভ কৰিব তাৰ যদি কেটেগৰী চাব যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যিটো অন্তোদয়া অন্ন যোজনাৰ আণ্ডাৰত যোনখিনি বেনিফিচিয়াৰী হয় যিবিলাক প'ৰেষ্ট অফ দ্য প'ৰ হয় গৰীব দুখীয়াতকৈ দুখীয়া তেওঁলোকে প্ৰত্যেক মাহে 35 কিলোগ্ৰাম তোমাৰ কি পাহে শস্য লাভ কৰে নেক্সট তোমাৰ আছে প্ৰায়ৰিটি হাউচ হোল্ড যিখিনি আছে প্ৰায়ৰিটি হাউচ হোল্ড বিলাকে প্ৰতি মাহে প্ৰতিজন ব্যক্তিৰ বাবে 5 কিলোগ্ৰামকৈ যিটো আমি পাই আছো মানে তোমালোকে পাই আছা বৰ্তমান যিটো দিয়া আছে আমাৰ সমাজত সোসাইটিত ঠিক আছে সেইটো হৈছে তোমাৰ
5 কিলোগ্ৰাম কে দিয়া যায় হেতু প্ৰায়োৰিটি হাউসহোল্ডৰ আন্ডাৰত পৰিব ঠিক আছে এটা এনেক্টমেন্টৰ ক্ষেত্ৰত যদি চাব যোৱা যে এনএফএসএ এখন কেতিয়া আনিছিলে নেশনাল ফুড সিকিউৰিটি এক্টখন 2013 ৰ 5 জুলাইৰ পৰা ইয়াক কি কৰা হৈছিলে কাৰ্যকৰী হোৱা হৈছিলে আৰু 12 সেপ্টেম্বৰ 2013 তাৰিখৰ পৰা ইয়াক আইনলৈ ৰূপান্তৰিত কৰা হৈছিলে এই ডেট কেইটা মনত ৰাখিবা ঠিক আছে কভাৰেজ গোল ইয়াৰ লক্ষ্য কি হৈছে যে যিবিলাক গাঁও অঞ্চলৰ 75% মানুহক কভাৰ কৰা আৰু চহৰীয়া অঞ্চলৰ 50% মানুহক কভাৰ কৰা প্ৰায় টোটাল পপুলেশনৰ 2/3 মানুহক কি কৰা এই খাদ্য ৰাজ সাহায্যযুক্ত খাদ্য প্ৰদান কৰা ইয়াৰ গোল হৈছে ঠিক আছে লিগেল এন্টাইটেলমেন্টৰ ক্ষেত্ৰত যদি চাব যা এই খাদ্য সুৰক্ষা আঁচনিসমূহক যোগ্য পৰিয়ালসমূহৰ বাবে আইনী অধিকাৰ ৰূপান্তৰিত কৰিছে এইটো এটা আইনী অধিকাৰ হৈ যায় যিবিলাক এক্সুৱেল দুখীয়া মানুহ তেওঁলোকে যদি নাপায় সেই বেনিফিটটো তেওঁলোকক তাৰ এগেইনষ্টত কমপ্লেইন কৰি দিব পাৰে কেছ কৰি দিব পাৰে যে তেওঁলোকে পোৱা নাই বহুত ক্ষেত্ৰত তুমি ঠিক কথা কৈছা যে বহুত ক্ষেত্ৰত কি হয় ডকুমেন্ট বিলাক নাথাকে দুখীয়া মানুহ বিলাকৰ কাৰণে হেতু কাৰণে তোমাৰ বহুত দুখীয়া মানুহ তেনেকে ৰখি যায় হেতু সঁচা কথা আৰু তাৰ কাৰণে একচুয়ালি গভৰ্নমেন্টে প্ৰ'এক্টিভ ৰোল প্লে কৰিব লাগিব প্ৰ'এক্টিভ ৰোল মানে কি জানা গভৰ্নমেন্টে মোৰ মতে গভৰ্নমেন্টে কি কৰিব লাগে ডোৰ টু ডোৰ যাব লাগে গভৰ্নমেন্টে ডোৰ টু ডোৰ গৈ পেলাই বা গাঁও বিলাকত তেনেকুৱা অঞ্চল বিলাকত য'ত দুখীয়া মানুহ থাকে সেইবিলাকত গভৰ্নমেন্টৰ ফালৰ পৰা কেম্প লগাব লাগে ঠিক আছে মোবাইল বেনৰ থ্ৰুদি তেওঁলোক যাব লাগে গৈ পেলাই তাত গৈ পেলাই কি কৰিব লাগে সেই মানুহবিলাকৰ ৰেশন কাৰ্ড পোৱাৰ কাৰণে যিমানখিনি ডকুমেন্ট লাগে সেইবিলাক বনোৱাটো সহায় কৰি দিব লাগে সেই গোটেইখিনি মানে গভৰ্নমেন্টে কৰি দিব লাগে কাৰণ দুখীয়া মানুহবোৰৰ কাৰণে হেতু এটা প্ৰবলেম হয় ঠিক আছে তো আমি যদি সঁচাকে এটো বিচাৰো তেতিয়ালে হেতু কৰিব লাগিব আৰু লাগিলে তুমি এটা কাম কৰা অলপমান পইচা খৰচ যাব কিন্তু বহুত বেনিফিট হ'ব গভৰ্নমেন্টৰ বহুত বেনিফিট হ'ব লাগিলে পইচা অকন খৰচ যাব ঠিক আছে এই অঙ্গনবাদী কৰ্মীবিলাক বা যিবিলাক ওচৰৰ স্কুল বিলাকৰ থাকে ন স্কুল বিলাকৰ টিচাৰ বিলাকক এলপি স্কুলৰ বা অঙ্গনবাদী কৰ্মীবিলাকক ইউজ কৰি পেলাই তেওঁলোকক লগাই পেলাই সেই এৰিয়াটোত ৰেশন কাৰ্ড যাৰ আছে সেইবিলাকৰ ভেৰিফিকেশন কৰিবলৈ পঠিয়াব লাগে তেওঁলোক কাটা যাব যে দেশৰ ভালৰ কাৰণেতো এটো কৰিবই লাগিব ঠিক আছে লছটো হেতু খাবই লাগিব সো কি কৰিব লাগে ভেৰিফাই কৰিব যাব লাগে ঠিক আছে ভেৰিফাই কৰোতে যেতিয়া দেখিব যে সেই মানুহৰ এনেকুৱা হেৰি আছে তো সেইবিলাককো তোমাৰ কি কৰিব লাগে কেনসেল কৰি দিব লাগে ঠিক আছে আৰু মোৰ মতে ইয়াত অকল হেৰিটোৱে নহয় মানে অকল সেই যিকিটা ক্ৰাইটেৰিয়া দিছে সেইটা ক্ৰাইটেৰিয়া নহয় ইনকাম সোৰ্সটো চাব লাগে কিছুমান এনেকুৱা মানুহ আছে যাৰ ধৰিলোৱা তোমাৰ চাৰিচকীয়া গাড়ী নাই কিন্তু তথাপিতো ইনকাম বহুত হয় তো ইনকাম সোৰ্সটো চাব লাগিব তে ইয়াত যদি চাব যাও যে এবাউট নেশনাল ফুড সিকিউৰিটি এক্ট 2013 ৰ ক্ষেত্ৰত যদি আমি চাব যাও নেশনাল ফুড সিকিউৰিটি এক্ট ঠিক আছে ইয়াত কি কৰিছিলে মেইনলি তোমাৰ ধান গম ঘেহু বা তোমাৰ কোৰ্স গ্ৰেইন এটো কেঁচা শস্য নহব তা তোমাৰ জোৱাৰ বাজৰা এইবিলাক পৰিব ঠিক আছে এইবিলাক কি হৈছিলে ইয়াত দিয়া ব্যৱস্থা কৰা গৈছিলে ঠিক আছে আৰু এই কাৰ্ডখন কাৰ নামত থাকিব হাউসহোল্ড হেড প্ৰভিজন পৰিয়ালৰ 18 বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ মহিলাৰ নামতহে কি কৰা হ'ব ৰেশন কাৰ্ডটো দিয়া যাব ঠিক আছে নে মহিলাৰ নামতহে ৰেশন কাৰ্ডটো দিয়া যাব কেতিয়াবা মই ভাবো যে মই মনলে এটা কোৱেশ্চন আহে যে বহুত ক্ষেত্ৰত এনেকুৱা দেখিছো যে কিছুমান মতা মানুহ দুখীয়া থাকে ন কিছুমান মতা মানুহ এনেকুৱা থাকে বয়স হৈছে বিভিন্ন ধৰণৰ বেমাৰ হৈছে একো কৰিব নোৱাৰা হৈছে ল'ৰা ছোৱালী নাই বা কিছুমান বিয়া নাপাতা আছে বা কিছুমান ল'ৰা ছোৱালী থাকিলেও ল'ৰা ছোৱালী নুচোৱা আছে সব বস্তু যদি মহিলাৰ নামতে কৰো তেতিয়া হলে সেই মতা মানুহ বিলাকৰ কি হ'ব তেওঁলোককো অলপমান চাব লাগিব ন গভৰ্নমেন্টে হেতু কাৰণে এই বস্তুৰ ক্ষেত্ৰত কি কৰিব লাগে অলপ চিন্তা চৰ্চা কৰিব লাগে যাতে সেই মতা মানুহখিনিকও তোমাৰ কিবা এটা হেল্প কৰিব পৰা যায় ঠিক আছে কিন্তু মহিলা নামত দিয়াটো ভাল হৈছে বাৰু নেক্সট আছে নিউট্ৰিশনাল সাপোৰ্টৰ জৰিয়তে কোৱা গৈছে যে যিখিনি গৰ্ভৱতী মহিলা যিখিনি স্তন্যপায়ী মাতৃ হ'ব নে কি হ'ব যোনে মানে বাচ্চাক গাখীৰ খুৱাই থাকে স্তনপায়ী নেকি এনেকৈ কিবা এটা হ'ব
তোমাৰ যোনে লেক্টেক্টিং মাদাৰ্স বুলি কয়, যোনে ল'ৰা ছোৱালী গাখীৰ খুৱাই থাকে তেনেকুৱা ধৰণৰ, বা যিবিলাক শিশু আছে, ঠিক আছে, 6 মাহৰ পৰা 14 বছৰ বয়সৰ সকলোকে ICDS বা মধ্যাহ্ন আহাৰৰ আঁচনিৰ জৰিয়তে কি কৰা হয়, পুষ্টিকৰ খাদ্য বিনামূলীয়াভাৱে প্ৰদান কৰা হয়, ঠিক আছে। কাৰণ যিটো অংগনবাড়ীটো বহুত তোমাৰ সেই পুষ্টিকৰ খাদ্যবিলাক আহে ন, যাতে প্ৰদান কৰিব পাৰি। নেক্সট আছে মেটাৰনিটি বেনিফিট, যিটো মই তোমাক কৈছিলোঁ যে যিবিলাক তোমাৰ প্ৰেগনেণ্ট ওমেন আছে আৰু যোনে গাখীৰ খুৱাই আছে, লেক্টেক্টিং মাদাৰ্স, তেওঁলোকক কি কৰা হয়, 6,000 টকাৰ এটা প্ৰসৱকালীন সুবিধা এটা প্ৰদান কৰা হয়, যাতে তেওঁলোকে কি নিউট্ৰিচিয়াছ বস্তু খাব পাৰে, ঠিক আছে, সেই বাচ্চাটোক কেয়াৰ ল'ব পাৰে, তাৰ কাৰণে 6,000 টকাৰ এটা সাহায্য প্ৰদান কৰা হয়। নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত কি আছে, কি এণ্টাৰটেইনমেণ্টছ আছে। 1 নম্বৰতে আমি ক'লো প্ৰায়ৰিটি হাউচহোল্ড, অলৰেডি এইটো চাই আহিছোঁ, আৰু অন্তোদয় অন্ন যোজনা, এই দুটা অলৰেডি চাই আহিছোঁ। অ'কে, সেইটো টপিক খতম, বুজি পালা, সিমানখিনি লাগিব। নেক্সট এতিয়া আছে ইণ্ডিয়া নিডছ টু কানেক্ট, বিল্ড এণ্ড ৰিভাইভ উইথ আফ্ৰিকা। চোৱা, আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত বহুত বস্তু কমন আছে। তো ইণ্ডিয়াও এটা সময়ত কলনাইজেশ্যনৰ আণ্ডাৰত আছিলে, ব্ৰিটিছৰ আণ্ডাৰত আছিলে। তো আফ্ৰিকাও এটা সময়ত কলনাইজেশ্যনৰ আণ্ডাৰত আছিলে। আফ্ৰিকাৰ বেলেগ বেলেগ পাৰ্টবিলাক ব্ৰিটিছৰ আণ্ডাৰত আছিল, ফ্ৰেঞ্চৰ আণ্ডাৰত আছিল, ঠিক আছে, এনেকুৱাকৈ চবেই ভাগ কৰি লৈছিলে। তো সিহঁতৰ মানে আফ্ৰিকাৰ হিষ্ট্ৰী আৰু ইণ্ডিয়াৰ হিষ্ট্ৰী যিটো ছাপ্ৰেশ্যন ফেচ কৰিছিল, সেই ছাপ্ৰেশ্যনটো অলমষ্ট একেই বুলি ক'ব পাৰি, মানে সেই ইউৰোপিয়ান শক্তিৰ আণ্ডাৰত। চ' ইণ্ডিয়াও এখন ডেভেলপিং ষ্টেট হয়, কাণ্ট্ৰি হয়, বা আফ্ৰিকান নেশ্যনছবিলাকো কিছুমান ডেভেলপিং হয় আৰু কিছুমান একদম প'ৰ কাণ্ট্ৰি হয়। চ' এই ক্ষেত্ৰত ইণ্ডিয়াৰ কাৰণে এটা ডাঙৰ অপৰচুনিটি হয় আফ্ৰিকান মাৰ্কেটখন, আৰু আফ্ৰিকাৰ পপুলেশ্যন বাঢ়ি গৈ আছে। এইটো কোৱা হৈছে যে বাই 2050 ৱৰ্ল্ডৰ প্ৰত্যেক 4জন মানুহৰ ভিতৰত এজন মানুহ আফ্ৰিকান হ'ব, ইমানে পপুলেশ্যন বাঢ়িব। আৰু যিহেতু আফ্ৰিকাৰ পপুলেশ্যন বাঢ়ি গৈ আছে, চ' আফ্ৰিকা ইণ্ডিয়াৰ কাৰণে এটা ইমাৰ্জিং মাৰ্কেট হৈ গৈ আছে। আফ্ৰিকা ইণ্ডিয়াৰ কাৰণে এটা ইমাৰ্জিং মাৰ্কেট, আৰু যিহেতু আফ্ৰিকাৰ পপুলেশ্যন বাঢ়ি গৈ আছে, চ' আফ্ৰিকাৰ মানুহখিনিয়ে যদি বা আফ্ৰিকাৰ দেশবিলাকে যদি ইণ্ডিয়াৰ ছাপৰ্টত থাকে, সেইটো ইণ্ডিয়াৰ কাৰণে বহুতখিনি সুবিধাজনক হৈ পৰিব। বেলেগ বেলেগ ফ'ৰামবিলাক যেনেকৈ G20 কথা ক'ব পৰা, য'ত আফ্ৰিকান ইউনিয়নক নতুনকৈ তাৰ মেম্বাৰ হিচাপে লোৱা গৈছে, বা ইউনাইটেড নেশ্যনত আফ্ৰিকাৰ ভইচটো বাঢ়ি গৈ আছে, কাৰণ তাত পপুলেশ্যন বাঢ়ি গৈ, তাৰ ইম্পৰ্টেঞ্চ বাঢ়ি গৈছে, সেইবিলাকত ইণ্ডিয়াক ছাপৰ্ট পাব। বা আফ্ৰিকাৰ জৰিয়তে যিটো ৱেষ্টাৰ্ণ ইণ্ডিয়ান অ'চিন আছে, যিখিনি তোমাৰ মাডাগাস্কাৰ বা ইষ্টাৰ্ণ কোষ্ট অফ আফ্ৰিকাৰ লগত এছ'চিয়েট হৈ আছে, সেই ৰিজনটোত ইণ্ডিয়াৰ এক্সেছটো বাঢ়িব, মৰিচিয়াছ, চিচিলছ, মাডাগাস্কাৰ, টানজানিয়া, কেনিয়া, এইবোৰ গোটেই ৰিজনটোত, ঠিক আছে। তো এতিয়া মানে এই যিটো আৰ্টিকেলটো ইয়াত কি কৰা গৈছে, ইয়াত কোৱা গৈছে যে ইণ্ডিয়াই কি কৰিব লাগে, আফ্ৰিকাৰ লগত আমাৰ যিটো ৰিলেশ্যন, ইণ্ডিয়াৰ ৰিলেশ্যন, সেইটোক ৰিভাইভ কৰিব লাগে আৰু নতুনকৈ গঠন কৰিব লাগে, যাতে সেইটোক ষ্ট্ৰং কৰিব পৰা যায়। সাধাৰণতে কি হৈছে, আফ্ৰিকাৰ যিটো ফিউচাৰ পচিবিলিটিজবিলাক আছে, বা আফ্ৰিকাত বহুত বেছি ৰিচোৰ্চো আছে, বহুত ৰিচোৰ্চ আছে, ফিউচাৰ মাৰ্কেট হয়, সেইটো কাৰণে ৱৰ্ল্ডৰ যিবিলাক ইমাৰ্জিং পাৱাৰ আছে বা যিবিলাক ডেভেলপ নেশ্যন আছে, যেনেকৈ USA, ইউৰোপিয়ান ইউনিয়ন, জাপান, চাইনা, চবেই বিচাৰি আছে যে আফ্ৰিকাৰ লগত ভালকৈ এটা ৰিলেশ্যন কৰা, আৰু আমি যাতে গৈ পেলাই আফ্ৰিকাত কি কৰিব পাৰোঁ, মানে আফ্ৰিকাৰ লগত ৰিলেশ্যন কৰি পেলাই আফ্ৰিকাত যাতে আমাৰ ষ্ট্ৰং হোল্ড এটা আনিব পাৰোঁ, আমাৰ যাতে প্ৰেজেঞ্চটো ইনক্ৰিজ কৰিব পাৰোঁ, চবেই সেইটো বিচাৰি আছে। আৰু তেনেস্থলত এজ এ ডেভেলপিং নেশ্যন ইণ্ডিয়াৰো সেইটো এইম যে ইণ্ডিয়াই আফ্ৰিকাৰ লগত কি কৰিব বিচাৰে, সিমানখিনি এংগেজমেণ্ট কৰিব বিচাৰে। কাৰণ এতিয়া চোৱা, আফ্ৰিকাৰ যি জিবুটি, এৰিট্ৰিয়া, এই গোটেই যিটো ৰিজন আছে, হৰ্ণ অফ আফ্ৰিকাৰ ওচৰত যিখিনি আছে, চাইনাইও বিচাৰে তাত নেভেল বেছ বনাব, ইণ্ডিয়াই বিচাৰে তাত নেভেল বেছ বনাব, ঠিক আছে, যাতে সেই যিটো তোমাৰ ৰেড চি ৰিজন আছে, সেই ৰিজনটোত যাতে কি কৰিব পাৰি, আমি আমাৰ প্ৰেজেঞ্চটো ৰাখিব পাৰোঁ। কাৰণ তাৰ থ্ৰু চুৱেজ কেনেল আছে, চুৱেজ কেনেল দি পেলাই তোমাৰ কি হয়, সিফালে থ্ৰেড হৈ থাকে মেডিটেৰিয়ান চি দি পেলাই। চ' ইয়াত মানে কি হয়, 2015 ইণ্ডিয়া আৰু আফ্ৰিকান এখন ছামিট হৈছিল। সেই ছামিটখন এতিয়া যিহেতু 2025 চলি আছে, 10 বছৰ হৈ গ'ল।
এতিয়া কৈছে যে ইয়াত এইটো এনালাইজ কৰা গৈছে এই 10 বছৰত কি কি চেঞ্জ হ'ল বা কি কি ইমপ্ৰুভ হ'ল বা ফিউচাৰত আমি কি কৰিব লাগিব তাৰ ক্ষেত্ৰতে এই আৰ্টিকেলটো দিয়া গৈছে ঠিক আছে ভাৰত আফ্ৰিকাৰ অংশদাৰিত্বৰ ভেটি হৈছে উপনিৱেশিক ইতিহাস দক্ষিণ দেশসমূহৰ সহযোগিতা আৰু দীৰ্ঘদিনীয়া উন্নয়নৰ প্ৰতিশ্ৰুতি আমাৰ ভাৰত আৰু ইণ্ডিয়া আৰু যিবিলাক আফ্ৰিকান দেশবিলাকৰ মাজত যিটো আমাৰ কোঅপাৰেচন আছে কোঅপাৰেচনৰ মেইন তোমাৰ হৈছে যে এক নম্বৰতে যিটো আমাৰ ইম্পেৰিয়েল হিষ্টৰী আছে যেনেকৈ আমাক শাসন কৰিছিলে ঠিক আছে ব্ৰিটিছে তাতে আফ্ৰিকাটো শাসন কৰিছিল ইউৰোপিয়ানছ বেলেগ ইউৰোপিয়ানছবিলাকে আৰু এটা কনসেপ্ট এটা আছে সাউথ সাউথ কান্ট্ৰিজ বিলাকৰ কোঅপাৰেচন সাউথ কান্ট্ৰিজ মানে হৈছে এটা এটা টাৰ্ম হয় সাউথ কোঅপাৰেচন সাউথ বুলি তোমালোকে এইটো নাভাবিবা যে যিখিনি সাউথাৰ্ণ গ্লোবত আছে পৃথিৱীখনক দুটা ভাগত ভাগ কৰিব নৰ্থাৰ্ণ গ্লোব সাউথাৰ্ণ গ্লোবত থকা বুলি কোৱা নাই সাউথ মানে বুজাইছে যিখিনি ডেভেলপিং ষ্টেট আছে ঠিক আছে ডেভেলপ নহয় যিখিনি ডেভেলপিং ষ্টেট আছে সেইবিলাক আছে সাউথ তো সেই দেশবিলাকৰ মাজত সহযোগিতা আৰু আফ্ৰিকাৰ দেশসমূহকো সাউথ কোঅপাৰেচনৰ আণ্ডাৰতে ধৰা হয় কাৰণ সেইবিলাকো ডেভেলপিং ষ্টেট হয় সাউথ আফ্ৰিকা ঠিক আছে তেনেকুৱা দেশবিলাক তো ইয়াত মানে কি হয় যিহেতু তাত থকা গোটেই দেশবিলাক তোমাৰ ডেভেলপিং ষ্টেজত আছে চ' ইটোৱে সিটোৰ লগত তোমাৰ নলেজৰ ক্ষেত্ৰত টেকনলজিৰ ক্ষেত্ৰত ইনোভেশ্যনৰ ক্ষেত্ৰত ঠিক আছে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কি কৰিব পাৰে ইটোৱে সিটোৰ লগত সহযোগিতা আগবঢ়াব পাৰে আৰু নেক্সট আছে তোমাৰ দীৰ্ঘদিনীয়া উন্নয়নৰ প্ৰতিশ্ৰুতি চ' ইণ্ডিয়াই বহুত তোমাৰ ইনভেষ্ট কৰিছে আফ্ৰিকাত আৰু ইণ্ডিয়াই এইটো বিচাৰিছে যে সেই মানে যিবিলাক তোমাৰ আমাৰ ইনভেষ্টমেণ্ট কৰিছে সেই ইনভেষ্টমেণ্টৰ জৰিয়তে যদি ইণ্ডিয়া আৰু আফ্ৰিকাৰ যিটো ৰিলেশ্যন সেইটো যাতে ষ্ট্ৰং হ'ব পাৰে এতিয়া তোমালোকে এটা কথা জানা পাকিস্তানো এখন ইছলামিক কাণ্ট্ৰি হয় আফগানিস্তানো এখন ইছলামিক কাণ্ট্ৰি হয় পাকিস্তানে আমাক শত্ৰু হিচাপে জ্ঞান কৰে আমি পাকিস্তানক শত্ৰু হিচাপে জ্ঞান কৰোঁ কিন্তু আফগানিস্তান এখন ইছলামিক কাণ্ট্ৰি হোৱাৰ পিছতো আমাৰ কাৰণে ইমান ভাল আমাৰ লগত ইমান ভাল কিহৰ কাৰণে আফগানিস্তানৰ ভাল বেলেগ ফেক্টৰ আছে ঠিক আছে কিন্তু তাৰে এটা ওৱান অফ দ্য মেইন ফেক্টৰ হৈছে যে আমাৰ ইণ্ডিয়াই আফগানিস্তানত বহুত বেছি ইনভেষ্টমেণ্ট কৰি থৈছে আৰু সেই ইনভেষ্টমেণ্টবিলাকৰ কাৰণে আফগানিস্তানৰ ডেভেলপমেণ্টত ইণ্ডিয়াই বহুত হেল্প কৰি থৈছে আৰু ইণ্ডিয়াই প্ৰত্যেক ক্ষেত্ৰতে আফগানিস্তানক সদায় সহায় কৰি আহিছে তালিবানে লোৱাৰ পিছতো আফগানিস্তানক ইণ্ডিয়াই সহায় কৰি থৈ আহিছে সেইদিনা তালিবানৰ মিনিষ্টাৰ আহি গৈছে ইণ্ডিয়াত তেনেস্থলত ইণ্ডিয়া আৰু আফগানিস্তানৰ ৰিলেশ্যনটো ইম্প্ৰুভ হোৱাৰ ওৱান অফ দ্য মেজৰ ৰিজন হৈছে ইণ্ডিয়াৰ ইনভেষ্টমেণ্ট ঠিক তেনেদৰে আমি যদি আফ্ৰিকাটো তেনেকুৱা ইনভেষ্টমেণ্ট বেছি কৰোঁ তেতিয়াহ'লে আমাৰ ইণ্ডিয়া আৰু আফ্ৰিকাৰ ৰিলেশ্যনটো কি হ'ব ষ্ট্ৰং হ'ব আৰু আমি ট্ৰাই কৰিব লাগিব যাতে চাইনাক আফ্ৰিকাৰ পৰা দূৰত ৰাখিব পাৰি কাৰণ আমাৰ কাৰণে আফ্ৰিকা এখন ইমাৰ্জিং মাৰ্কেট এটা বস্তু এটা ভাবিছোৱা আমি সবেই চাইনিজ বস্তু কিনো আমাৰ দোকানবিলাকত সব চাইনিজ বস্তু মানে খেলা বস্তুটোৰ পৰা লৈকে মোবাইলটো লৈকে লেপটপটো লৈকে সব তোমাৰ কি চাইনিজ বস্তু তো চাইনা বস্তুবোৰ ক'ত বেচে ইণ্ডিয়াত বেচে কিন্তু ইণ্ডিয়াৰ বস্তু তেনেকৈ চাইনাত বেচিব পৰা যাবনে সিহঁতৰ অলৰেডি আছে সিহঁতে ইণ্ডিয়াৰ পৰা কি কিনিব তো আমি বেচিব নোৱাৰোঁ তো আমাৰ কাৰণে এখন মাৰ্কেট লাগিব ন সেই মাৰ্কেটখন হৈছে আফ্ৰিকা আমাৰ ইণ্ডিয়ান বস্তুবিলাক যাতে আফ্ৰিকাত নি পেলাই তুমি কি কৰিব পাৰোঁ বিকিব পাৰোঁ আৰু ইণ্ডিয়াক যদি সেই ফুড হলটো লাগে তাৰ কাৰণে আমি চাইনাক তাৰ পৰা আঁতৰাই ৰাখিব লাগিব ঠিক আছে যিটো মানে ধৰি লোৱা পচিবল একদম পাৰ্চেণ্টেজটো কম চান্সেছটো কাৰণ চাইনা ইণ্ডিয়াতকৈ বহুত বেছি এডভান্স চাইনাৰ মানুহৰ মানে শুনিবলৈ বেয়া লাগে চাইনা এতিয়া আমাৰ ৰাইভেলৰি হয় এডভাৰ্চাৰী হয় তো তেনেস্থলত চাইনাক প্ৰেইজ কৰাটো বেয়া কথা কিন্তু ক'বলগীয়া কাৰণ আমাৰ ইণ্ডিয়ান মানুহে চাইনাৰ পৰা বহুত বস্তু শিকিবলগীয়া থাকে চাইনাৰ মানুহখিনিৰ যিটো তোমাৰ দেশৰ প্ৰতি ফিলিংছ বা চাইনাৰ মানুহখিনিৰ যিটো তোমাৰ নলেজ স্কিল তো ইণ্ডিয়ান মানুহখিনিয়ে বহুতখিনি শিকিবলগীয়া আছে আৰু সেইটো কাৰণে চাইনা আজি বহুত বেছি ডেভেলপ ঠিক আছে 1949ত গঠন হৈও পিপলছ ৰিপাব্লিক অফ চাইনা আজি চাইনা কিমান আগবাঢ়ি গ'ল ইণ্ডিয়া ক'ত থাকি গ'ল হয় নাই চ' বিগত দশকত আফ্ৰিকাত ভাৰতৰ কূটনৈতিক উপস্থিতি বিনিয়োগ আৰু প্ৰশিক্ষণ আৰু সাংস্কৃতিক সম্পৰ্ক উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে আৰু লাষ্ট ডেকাডত মানে যোৱা লাষ্ট দশকবিলাকত ইণ্ডিয়াৰ যিটো উপস্থিতি আফ্ৰিকাত তাত আমাৰ
বহুতখিনি আগবাঢ়িছে মানে তেনে ক'ব গ'লে যে আফ্ৰিকাৰ বেলেগ বেলেগ কাণ্ট্ৰি দেশবিলাকৰ লগত ইণ্ডিয়াৰ কূটনৈতিক ৰিলেশ্যন ডিপ্ল'মেটিক ৰিলেশ্যনবিলাক এষ্টাব্লিছ হৈছে ঠিক আছে ইণ্ডিয়াই বহুতখিনি তাত বিনিয়োগ কৰিছে ঠিক আছে ইণ্ডিয়াই বিভিন্ন ক্ষেত্ৰত ট্ৰেইনিং দিছে বা ইণ্ডিয়াই তেওঁলোকৰ লগত তোমাৰ কালচাৰেল কোঅপাৰেশ্যন কৰিছে ঠিক আছে কালচাৰেলি কোঅপাৰেশ্যন কৰিছে আৰু কালচাৰেলি কোঅপাৰেশ্যনৰ জৰিয়তে সেই দেশ দুখনৰ মাজত কি হৈছে এটা সহযোগিতা বৃদ্ধি হ'ব হয়নে কিন্তু নতুন ভৌগোলিক ৰাজনৈতিক পৰিৱৰ্তন আৰু বিশ্বব্যাপী প্ৰতিযোগিতাই এটা সদ্য ধাৰাবাহিক আৰু মূল্যভিত্তিক পদ্ধতিৰ প্ৰয়োজন উত্থাপন কৰিছে ঠিক আছে ইয়াত এইটোৱে কৈছে যে যিহেতু বৰ্তমান এটা জিঅ'গ্ৰাফিকেল আৰু পলিটিকেল চেঞ্জ এটা আহিছে মানে তাত বেলেগ বেলেগ বিশ্বৰ বেলেগ বেলেগ দেশবিলাকেও তাত কি কৰিব বিচাৰিছে নিজৰ নিজৰ ষ্ট্ৰং হোল্ড বনাব বিচাৰিছে নিজৰ নিজৰ প্ৰেজেন্সটো বনাব বিচাৰিছে সেইটো কাৰণে ইণ্ডিয়াৰ কাৰণে এইটো এটা প্ৰত্যাহ্বান হৈ গৈছে যে ইণ্ডিয়াই কেনেকৈ সেই দেশবিলাকৰ লগত তোমাৰ এটা ভাল ৰিলেশ্যন কৰিব এতিয়া চাইনা তাত বহুত পইচা আছে চাইনাই যিমানখিনি তোমাৰ আফ্ৰিকাত ইনভেষ্ট কৰিব পাৰে ইণ্ডিয়াই সিমানখিনি ইনভেষ্ট কৰিব নোৱাৰে চাইনাৰ তাত বহুত পইচা আছে সিহঁতে ইনভেষ্ট বেছি কৰিব পাৰিব জাপানে বহুত ইনভেষ্ট কৰিব পাৰিব কিন্তু ইণ্ডিয়াই সিমানখিনি ইনভেষ্ট কৰিব নোৱাৰে ঠিক আছে তেনেস্থলত এইটো ইণ্ডিয়াৰ কাৰণে এটা চেলেঞ্জ ঠিক আছে সেইবাবে আফ্ৰিকাৰ আকাংক্ষা আৰু ভাৰতৰ কৌশলগত স্বাৰ্থ মিলাই ৰাখিবৰ কাৰণে সংযোগ নিৰ্মাণ আৰু পুনৰ্জীৱিত নীতি গ্ৰহণ কৰাটো আৱশ্যক আৰু সেইটো কাৰণেই যেহেতু এইটো আমাৰ চেলেঞ্জ হয় সো ইণ্ডিয়াই আফ্ৰিকাৰ লগত এটা গুড ৰিলেশ্যনশ্বিপ মানে ইয়াত দুইটা বস্তু চাব লাগিব ন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত এইটোও চাই ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কোনো তোমাৰ পাৰ্মানেণ্ট ফ্ৰেণ্ড নাই কোনো তোমাৰ পাৰ্মানেণ্ট এনিমি নাই যিটো একচুৱেলি আমাৰ লাইফতো আমি ইউজ কৰিব লাগে যে আমাৰ লাইফতো কোনো পাৰ্মানেণ্ট ফ্ৰেণ্ড নাই কোনো পাৰ্মানেণ্ট এনিমি নাই আজি তোমাৰ ফ্ৰেণ্ড হয় বেষ্ট ফ্ৰেণ্ড কিন্তু কাইলৈ তোমাৰ জানি দুশ্মনো হৈ যাব পাৰে ঠিক আছে নে তো নিজৰ সেলফ ইন্টাৰেষ্টটো বেছি চাব লাগে সেলফিশনেস নহয় সেলফ ইন্টাৰেষ্ট যেটো মই তোমালোকক এথিক্সৰ ক্লাছত কৈছো সেলফিশনেস নহয় সেলফ ইন্টাৰেষ্টটো বেছি ফোকাস কৰিব লাগে তো ইন্টাৰনেশ্যনেল ৰিলেশ্যনতো দেশবিলাকৰ মাজত এটা সেলফ ইন্টাৰেষ্ট থাকে আফ্ৰিকাইটো সব বস্তু এনেই দি নিদিয়ে আফ্ৰিকাই কিবা এটা ভাবিব যে আমাৰো কিবা এটা লাভ হ'ব লাগে ইণ্ডিয়াই ভাবিব যে আমাৰো কিবা এটা লাভ হ'ব লাগে আৰু তাৰ ক্ষেত্ৰত ইণ্ডিয়াই কি কৰিব লাগিব আফ্ৰিকাৰ দেশবিলাকৰ লগত কানেকশ্যনটো বহাব লাগিব কোঅপাৰেশ্যনটো বহাব লাগিব কানেকশ্যনটো বহাব লাগিব ডেভেলপমেণ্ট কৰিব লাগিব তাত নিৰ্মাণ কাৰ্যবিলাক কৰিব লাগিব ধৰি লোৱা আফ্ৰিকাত তোমাৰ এটা সাপোজ কথা ক'ব গলো যে আফ্ৰিকাত তোমাৰ যেহেতু বিষুৱ ৰেখা তাৰ মাজেদি পাৰ হৈ গৈছে তাত তোমাৰ পুৰা সানৰেজ পৰে পুৰা তোমাৰ মানে এটা তাত মানে পটেনশিয়াল আছে সোলাৰ এনাৰ্জি ক্ৰিয়েট মানে উৎপন্ন কৰিব পাৰে পটেনশিয়াল আছে আৰু যেহেতু ইণ্ডিয়াৰ যেটো ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স যেটো হেডকোৱাৰ্টাৰ ইণ্ডিয়াতে আছে সো ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ জৰিয়তে হওক বা ইণ্ডিয়াৰ নিজাববীয়া প্ৰচেষ্টাতে হওক আমি যদি আফ্ৰিকাৰ সেই নেশ্যনবিলাকত সোলাৰ পাম্প ঠিক আছে বা সোলাৰ যিবিলাক পেনেলছবিলাক সেইবিলাক ইনষ্টল কৰি তেওঁলোকক যদি হেল্প কৰিব পাৰো বা সোলাৰ এনাৰ্জি থ্ৰু দি ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পৰা কেপাচিটি যদি তাত ডেভেলপ কৰিব পাৰো এটো ইণ্ডিয়াৰ কাৰণেও লাভ হ'ব আফ্ৰিকাৰ কাৰণেও লাভ হ'ব সো আমি তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ তাত নিৰ্মাণ কৰিব লাগিব ঠিক আছে আৰু আমাৰ যেটো তেওঁলোকৰ মাজত ৰিলেশ্যন আছে এই ৰিলেশ্যনটোক ৰিভাইভ কৰিব লাগিব কাৰণ 2015তে ইণ্ডিয়া আফ্ৰিকা সামিট হৈছিলে সেই সামিটতে তোমাৰ তাৰ পিছৰ পৰা হোৱা নাই এতিয়া বস্তুটো অকমান স্লো হৈ গৈছে ঠাণ্ডা পৰি যোৱা নিচিনা আছে এইটোক তোমাৰ ৰিভাইভ কৰিবৰ কাৰণে আকৌ তোমাৰ তেনেকুৱা সামিট অনুষ্ঠিত কৰিব লাগিব বা তেওঁলোকৰ লগত আমি কোঅপাৰেশ্যনটো বেছি কৰিব লাগিব বুজি পাইছা ওকে ইনি ইন্টাৰনেশ্যনেল ৰিলেশ্যনৰ প্ৰশ্ন নিউজত কিয় আছিলে যে আটাইতকৈ ডাঙৰ ইণ্ডিয়া আফ্ৰিকা ফোৰাম সামিটটো 10 বছৰ আগতে 2015ত অনুষ্ঠিত কৰা গৈছিলে ভাৰতে 17টা নতুন বৰ্তমান কিন্তু ভাৰতে 17টা নতুন মিছন আৰম্ভ কৰিছে ঠিক আছে ভাৰতে তাত 17টা নতুন মিছন আৰম্ভ কৰিছে মিছন মানে কি দেশবিলাকৰ লগত হেৰি কৰা যেনেকৈ আমি তাত এমবেসি বনাইছো কিবা আমি প্ৰজেক্ট লৈ গৈছো ঠিক আছে তো আমাৰ বাইলেটাৰেল যেটো ট্ৰেড আছে সেই ট্ৰেডটো বৰ্তমান আফ্ৰিকাৰ লগত 100 USD হৈ গৈছেগে ঠিক আছে 100 USD অতিক্ৰম কৰিছে আৰু আমাৰ যেটো ইনভেষ্টমেন্ট আছে সেই ইনভেষ্টমেন্টটো কি হৈছে বৃদ্ধি পাইছে ঠিক আছে তথাপি আফ্ৰিকাক ভাৰতৰ বাণিজ্য এতিয়াও চীনৰ তুলনাত পিছপৰি আছে আৰু 2015 চনৰ বহুতো ফ্লেগশিপ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত পুনৰ অগ্ৰগতিৰ প্ৰয়োজন হৈছে মানে নিউজত এটো কাৰণে আছে যে ইমানখিনি যদিও আমাৰ ডেভেলপমেন্ট হৈছে তথাপিতো কিন্তু চাইনাৰ তুলনাত ইণ্ডিয়াৰ ইনভেষ্টমেন্ট কমি আছে তাত ইণ্ডিয়াৰ ইনভেষ্টমেন্ট কমি আছে আৰু দুই নম্বৰতে আমি 2015ত যিমানবোৰ প্ৰতিশ্ৰুতি কৰিছিলো যে আফ্ৰিকাত এইবিলাক ডেভেলপ কৰিম এনেকৈ হেৰি কৰিম সেইবিলাক বস্তু বহুতখিনি তোমাৰ এতিয়াও কমপ্লিট হোৱাগে নাই ফুলফিল কৰা নাই সো ইণ্ডিয়াই কি কৰিব লাগিব সেইবিলাক ফুলফিল কৰিব লাগিব তেতিয়া ট্ৰাষ্ট হ'ব এতিয়া আমি যদি সেই ফুলফিল কৰিব নোৱাৰো আমাৰ ট্ৰাষ্ট
আফ্ৰিকা আমাক ট্ৰাষ্ট কৰিব নে চাইনাক ট্ৰাষ্ট কৰিব অবভিয়াছলি যোনে ফুলফিল কৰিব তাক ট্ৰাষ্ট কৰিব আৰু কামবোৰ স্পীড কৰিব লাগিব আৰু ইণ্ডিয়াৰ কামবোৰ হৈছে লেহেমীয়া লাহে লাহে কৰি থাকে চাইনাহঁতে পটাপট ফাষ্ট কৰি পেলাই ৰিজাল্ট মানুহক ৰিজাল্ট লাগে আজিৰ দিনত মানুহক ৰিজাল্ট লাগে মানুহে তোমালোকে আজি APSC কাৰণে পঢ়ি আছা মানুহে তোমাৰ APSC কাৰণে কিমান কষ্ট কৰিছা সেইটো নেচায় মানুহে চাব তুমি APSC ক্লিয়াৰ কৰিছা নে নাই কৰা তুমি যদি কৰিছা তেতিয়া মানুহে ভাবিব যে না ছোৱালীজনী বা ল'ৰাটো ভাল পঢ়াত তাই APSC ক্ৰেক কৰিলে ঠিক আছে আৰু যদি তুমি কৰা নাই তুমি যিমানেই চোকা নোহোৱা মানুহে তোমাক ৰিকগনাইজ নকৰে ঠিক আছে মানুহক লাগে ৰিজাল্ট তো সেম বস্তু ইন্টাৰনেশ্যনেল ৰিলেচনতো হয় তো আফ্ৰিকাক লাগিব ৰিজাল্টৰ কাৰণে ইণ্ডিয়াই যদি তোমাৰ স্লোলি কামবোৰ কৰে চাইনাই যদি ফাষ্ট কৰে অবভিয়াছলি চাইনাক সাপোৰ্ট কৰিব ন চাইনা সাপোৰ্টত যাব এটো কাউন্ট্ৰি কোৱা গৈছে যে 2050 লৈকে আফ্ৰিকা বিশ্ব জনসংখ্যাৰ 1/4 মানুহৰ ঘৰ হ'ব যেটো মই তোমালোকক কলো যে প্ৰত্যেক ওয়াৰ্ল্ডৰ 4 জন মানুহৰ ভিতৰত এজন মানুহ আফ্ৰিকাৰ মানুহ হ'ব আৰু যেহেতু তেনেকুৱা হিমানকে জনসংখ্যাটো বাঢ়িব সো আফ্ৰিকাখন আমাৰ কাৰণে এখন লাৰ্জ মাৰ্কেট হৈ পৰিব ঠিক আছে আৰু তাৰ কাৰণে আমি এতিয়াই আফ্ৰিকাৰ লগত গুড ৰিলেশনশিপ এটা এস্টাবলিশ কৰিব লাগিব আৰু তাত এটা ষ্ট্ৰং ফুটহোল্ড আনিব লাগিব আৰু গুড ৰিলেশনশিপ এস্টাবলিশ কৰাৰ কাৰণে মাজতে মজিদি আফ্ৰিকাৰ এখনমান নেশনত গৈছিল পইছিলা চাগে নিউজত ঠিক আছে মই এক্স্যাক্টলি পাহৰিলো কত গৈছিলে তো তোমাৰ আমি তাৰ লগত আফ্ৰিকা ইউনিয়নৰ লগত যদি ভাল ৰিলেশন কৰিব বিচাৰো আমি কি কৰিব লাগিব এজ এ হোল ইউনিয়ন লগতো ভাল ৰিলেশন এস্টাবলিশ কৰিব লাগিব আৰু যিবিলাক ইন্ডিভিজুৱেল কান্ট্ৰি আছে ইন্ডিভিজুৱেল কান্ট্ৰি বিলাকৰ লগতো গুড ৰিলেশনশিপ এস্টাবলিশ কৰিব লাগিব ঠিক আছে ওকে হাউ হেজ ইণ্ডিয়াছ আউটৰিচ টু আফ্ৰিকা ইভলভড ইন দ্য পাষ্ট ডিকেডছ কেনেকুৱাকৈ তোমাৰ যোৱা শতিকা বিলাকত মানে যোৱা দশক বিলাকত ইণ্ডিয়াৰ আৰু আফ্ৰিকাৰ ৰিলেশনটো কেনেকুৱাকৈ তোমাৰ ষ্ট্ৰং হৈছে ঠিক আছে এক্সপান্ডেড ডিপ্লোমেটিক ফুটপ্ৰিন্টছ ভাৰতে কি কৰিছে 17টা নতুন মিছন সংযোগ কৰিছে নতুন মিছন লাষ্ট ডেকাড বিলাকত নতুন মিছন 17টা সংযোগ কৰা মানে কি ভাৰতৰ তাত প্ৰেজেন্সটো বাঢ়িছে বেলেগ বেলেগ আফ্ৰিকান নেশন বিলাকৰ লগত ভাৰতৰ সম্পৰ্কটো বেছি ইমপ্ৰুভ হৈছে হয়নে নেক্সট ৰাইজিং ইনভেষ্টমেন্ট ভাৰতৰ বিনিয়োগৰ পৰিমাণ 100 বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে ঠিক আছে তো যিমান বিনিয়োগ কৰিবা হিমান তোমাৰ কি হ'ব হিহঁতৰ লগত কানেকশনটো বেছি হ'ব ঠিক আছে নে ফলত ই আফ্ৰিকাৰ শীৰ্ষ 5টা বিনিয়োগকাৰী তালিকাত অন্তৰ্ভুক্ত হৈছে আফ্ৰিকাত বিনিয়োগ কৰা শীৰ্ষৰ 5খন দেশৰ ভিতৰত এখন ইণ্ডিয়াও অন্তৰ্ভুক্ত হৈছে কাৰণ ইণ্ডিয়াৰ যেটো ইনভেষ্টমেন্ট হেতু 100 বিলিয়ন USD ডলাৰ অতিক্ৰম কৰিছে ঠিক আছে নে বাণিজ্যিক অংশীদাৰিত্বৰ বিকাশ হৈছে গ্ৰোথ ইন ট্ৰেড পাৰ্টনাৰশ্বিপ যেটো মই তোমাক কলো যে ইয়াৰ যেটো আমাৰ ট্ৰেড ৰিলেশন আছে আফ্ৰিকাৰ লগত বাইলেটাৰেল ট্ৰেড ৰিলেশন আমি আমদানি কৰা ৰপ্তানি কৰা দুটা ইনক্লুড কৰি 100 বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে ঠিক আছে এই পইণ্টবোৰ মনত ৰাখিবা এক্সামৰ কাৰণে এইবিলাক তোমাৰ এনসাৰ লিখতে লাগিব ঠিক আছে নে নেক্সট ইজ এনহেন্স ডিফেন্স কোঅপাৰেচন সো ডিফেন্স কোঅপাৰেচনৰ ক্ষেত্ৰত তুমি AIMKEME কথা লিখিব পৰা ঠিক আছে এটো এটা তোমাৰ জুটিয়া নৌ অনুশীলন হয় ইণ্ডিয়া আৰু তানজানিয়াই দুইটাই লগ লাগি পেলাই ইয়াক অনুষ্ঠিত কৰিছিল ইয়াত ইণ্ডিয়া আছে তানজানিয়া আছে সাউথ আফ্ৰিকা আছে কেনিয়া আছে ঠিক আছে মাডাগাস্কাৰ আছে মোজাম্বিক আছে সিসিলছ আছে এই গোটেই বিলাকে লগ লাগি কি কৰিছিলে ইয়াক অংশগ্ৰহণ কৰিছিলে ঠিক আছে নেক্সট তোমাৰ এটো আছে মিলিটাৰী এলায়েন্স ক'ব গলে মিলিটাৰিক্যালি তোমাৰ মিলিটাৰী এলায়েন্স নহয় মিলিটাৰিক্যালি এক্সাৰসাইজৰ এলায়েন্স নৌবাহিনী বিলাকে তাত কি কৰিব লগ লাগি পেলাই এক্সাৰসাইজ কৰিব আৰু এইবিলাকে তোমাৰ কোঅপাৰেচন ডিফেন্স কোঅপাৰেচন বহায় ঠিক আছে যেনেকৈ বেলেগ বেলেগ দেশৰ লগত আছে আমি নেপালৰ লগত কৰো ঠিক আছে তোমাৰ USA ৰ লগত আছে চাইনাৰ লগত আছে যেনে হ্যান্ড ইন হ্যান্ড চাইনাৰ লগত আছে ঠিক আছে সূৰ্য নেপালৰ লগত আছে ঠিক আছে ওকে ষ্ট্ৰংগাৰ মাল্টিলেটাৰেল এলাইনমেন্ট আৰু মাল্টিলেটাৰেল এলাইনমেন্টৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে বেলেগ বেলেগ তোমাৰ দেশবিলাকৰ লগত আমি কি ক'ব লাগিব দেশবিলাকৰ লগত নহয় বেলেগ বেলেগ যিবিলাক গ্লোবাল প্লেটফৰ্ম আছে ইন্টাৰনেশ্যনেল প্লেটফৰ্ম আছে ইন্টাৰনেশ্যনেল প্লেটফৰ্ম বিলাকতো আফ্ৰিকাৰ লগত কানেকশনটো বনাব লাগিব বেছি ভালকে বনাব লাগিব ঠিক আছে যেনেকৈ তোমাৰ কোঅপাৰা যেটো আমাৰ নন এলাইন মুভমেন্ট আছিল ন নাম বুলি কোৱা হয় নন এলাইন মুভমেন্টটো তোমাৰ আফ্ৰিকাৰ বহু কেইখন দেশ আছিল কিন্তু নন এলাইন মুভমেন্ট এটা ঠাণ্ডা পৰি গৈছে এটা তাৰ মানে ৰিলেভেন্সটো অকমান কমি গৈছে নন এলাইন মুভমেন্টৰ টাইমত তেনেস্থলত বেলেগ বেলেগ প্লেটফৰ্ম নতুন প্লেটফৰ্ম যেনেকৈ G20 আমাৰ যেতিয়া ইণ্ডিয়াত অনুষ্ঠিত হৈছিল 2020 G20 তেতিয়া কি হওঁতে তোমাৰ হেৰি কৰিছিল ন আফ্ৰিকান ইউনিয়নক ইয়াৰ সদস্য হিচাপে লৈ লোৱা গৈছিল ঠিক আছে তেনে যিবিলাক ইন্টাৰনেশ্যনেল প্লেটফৰ্ম আছে সেই প্লেটফৰ্মৰ জৰিয়তেও ইণ্ডিয়াই কি কৰিব লাগিব কানেকশনটো ভাল কৰিব লাগিব
এতিয়া why Africa emerging as a strategic priority for India? এতিয়া এনেকুৱা কি কাৰণ আছে যাৰ কাৰণে ইন্ডিয়া মানে ইন্ডিয়াৰ কাৰণে আফ্ৰিকা এটা ইমাৰ্জিং মানে প্লেটফৰ্ম হিচাপে গণ্য কৰা হৈছে যে ইন্ডিয়াৰ কাৰণে ইমান ইম্পৰ্টেন্ট হৈ পৰিছে ঠিক আছে এক নম্বৰতে যেটো ডেমোগ্ৰাফিক ট্ৰান্সফৰমেশন মই অলৰেডি কলো যে 2050 লৈকে প্ৰত্যেক 4 জন মানুহৰ ভিতৰত এজন আফ্ৰিকাৰ হ'ব তাৰ মানে আফ্ৰিকাৰ পপুলেশন বাঢ়িব তো আফ্ৰিকাৰ পপুলেশন বাঢ়া লগে লগে মাৰ্কেটটো হ'বই তাৰ উপৰি আফ্ৰিকাৰ মানুহবিলাকে সাপোৰ্ট দিব এতিয়া তোমাৰ যদি চোৱা আমাৰ ইয়াতে জু তিনিআলি তুমি কেতিয়াবা মই সন্ধিয়া বাছৰ কাৰণে ৰৈ থাকোতে বহুত আফ্ৰিকান ল'ৰা ছোৱালী দেখো আছে ন বহুত দেখো এটো ষ্টুডেন্টস হয় ঠিক আছে ষ্টুডেন্টস হয় তো সেইদিনা মই হেৰিত গৈছিলো আসাম ডাউনটাউন ইউনিভাৰ্চিটিত গৈছিলো ক্লাছ লবলৈ তাতো মই দেখিছো আছে তাতো আছে তেতিয়া মই ভাবিছো আফ্ৰিকাৰ পৰা আহিছে ইয়াত পঢ়িবৰ কাৰণে তো এইবিলাকে কি হ'ব জানানে ইণ্ডিয়াৰ আৰু সেই আফ্ৰিকাৰ সেই দেশবিলাকৰ সেই মানুহবিলাকৰ মাজত কোঅপাৰেচনটো বঢ়াব ইনক্ৰিজ কৰিব ঠিক আছে তো নেক্সট আছে ইকনমিক পটেনশিয়েল আফ্ৰিকা হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি জিডিপি ক্ষেত্ৰত আফ্ৰিকা কি হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি প্ৰযুক্তি স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণ ক্ষেত্ৰৰ সুযোগ সৃষ্টি কৰিব আৰু যেহেতু তেওঁলোকৰ মানে ইকনমিক কণ্ডিশ্যনটো ইম্প্ৰুভ হ'ব তাত বিভিন্ন ক্ষেত্ৰত টেকনলজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অপৰচুনিটিজ আহিব আৰু সেই অপৰচুনিটিজ বিলাকত ইণ্ডিয়াই কি কৰিব পাৰে কন্ট্ৰিবিউট কৰিব পাৰে বা ইণ্ডিয়া তাত পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে ইণ্ডিয়া পাৰ্টিচিপেট কৰিব পাৰে আৰু পাৰ্টিচিপেট যেতিয়া তুমি চাবা পাৰ্টিচিপেট কৰাৰ লগে লগে তোমাৰ কি হৈ যাব ৰিলেশনটো বহুত বেছি ভাল হৈ যাব ষ্ট্ৰং হৈ যাব ঠিক আছে নেক্সট আছে জিঅ'পলিটিকেল ইনফ্লুৱেন্স জিঅ'পলিটিকেল ইনফ্লুৱেন্স আছে যে তোমাৰ মই অলৰেডি কৈছো যে আফ্ৰিকাৰ লগত আমাৰ যেতিয়া ৰিলেশন ভাল হ'ব তেতিয়াহ'লে যেটো ওয়েষ্টাৰ্ণ ইণ্ডিয়ান ওচিন আছিল মাডাগাস্কাৰ কেনিয়া টানজানিয়া মোজাম্বিক এইবিলাকৰ ওচৰত যি ইষ্টাৰ্ণ কোষ্ট আফ্ৰিকাৰ যেটো ইষ্টাৰ্ণ কোষ্ট আছে সোমালিয়া হে এৰিয়াটো যেটো ওয়েষ্টাৰ্ণ ইণ্ডিয়ান ওচিন আছে সেইখিনিত ইণ্ডিয়াৰ প্ৰেজেন্সটো বাঢ়িব তাৰ থৰি আমি চাইনাৰ প্ৰেজেন্সটো কমাব পাৰিম ঠিক আছে হেতু কমিব আৰু দুই নম্বৰতে আমাৰ বিভিন্ন ধৰণৰ প্লেটফৰ্ম বিলাকত এতিয়া দিলে G20 কথাটো কৈছো G20 আফ্ৰিকা আমাৰ ধৰিলে আমি হেল্প কৰিলো আফ্ৰিকাক তাত আনিব কাৰ আফ্ৰিকান ইউনিয়ন এতিয়া আফ্ৰিকান ইউনিয়ন আমাৰ ওচৰত কি হ'ব গ্ৰেটফুল হ'ব আমি আফ্ৰিকান ইউনিয়নক সেই প্লেটফৰ্মত আনাৰ কাৰণে এতিয়া পিছত যদি ফিউচাৰত কিবা এটা G20 সামিটত যদি ইণ্ডিয়া কিবা এটা প্ৰপ'জ কৰোঁতে আফ্ৰিকান ইউনিয়নে এটলিষ্ট সাপোৰ্ট কৰিব ন আফ্ৰিকান ইউনিয়নে সাপোৰ্ট কৰা মানে অকল আফ্ৰিকাই সাপোৰ্ট কৰা নহয় মানে ইউনিয়নটোৱে সাপোৰ্ট কৰা নহয় তাত আফ্ৰিকাত যিমান কান্ট্ৰি আছে গোটেই কান্ট্ৰিবিলাকে সাপোৰ্ট কৰা হ'ব তেতিয়া ইণ্ডিয়াৰ যেটো প্ৰপ'জাল থাকিব হেতু ষ্ট্ৰং হ'ব ন বেছি তো তেনেস্থলত ইণ্ডিয়াৰ কি হ'ব জিঅ'পলিটিকেল ক্ষেত্ৰটো ইণ্ডিয়াৰ প্ৰেজেন্স বাঢ়িব বা তাত ইণ্ডিয়াই নিজৰ মিলিটাৰী তোমাৰ প্ৰেজেন্স ৰাখিব পাৰে ইণ্ডিয়া তাত মিলিটাৰী বেছ বনাব পাৰে ঠিক আছে কাৰণ চাইনাৰ প্ৰেজেন্সটো কমাবৰ কাৰণে নেক্সট আছে তোমাৰ শ্বেয়াৰ ডেভেলপমেণ্ট প্ৰায়ৰিটিজ আৰু ইয়াৰ ক্ষেত্ৰত আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত কি হ'ব লাগিব তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত কমন যিবিলাক স্পেচ আছে কমন স্পেচ বিলাকত তেওঁলোকক কি কৰিব লাগিব সহযোগ কৰি পেলাই ডেভেলপ কৰিব লাগিব বিকাশ কৰিব লাগিব যেনেকৈ তুমি ক'ব পৰা শিক্ষাৰ ক্ষেত্ৰত এতিয়া আমাৰ ইণ্ডিয়ান ষ্টুডেণ্ট আফ্ৰিকাত যাব পাৰে পঢ়িবৰ কাৰণে আফ্ৰিকাৰ ষ্টুডেণ্ট ইণ্ডিয়াত আহিব পাৰে ঠিক আছে বা ইণ্ডিয়ান যিবিলাক মডেল আছে সেইবিলাক গৈ পেলাই আফ্ৰিকাত তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পাৰে এতিয়া মনত ৰাখিবা ইণ্ডিয়া আৰু আফ্ৰিকাৰ ইমানেই ভাল ৰিলেশ্যন যে আমাৰ ভাৰত ৰত্ন এতিয়ালৈকে দুজনেই বিদেশী ব্যক্তিক দিয়া গৈছিলে এজন আছে খান আব্দুল গফৰ খান 1987ত দিছিল আৰু নেক্সটজন আছিলে নেলছন মেণ্ডেলা 1990ত দিছিলে নেলছন মেণ্ডেলা কোন ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা তো তেনেস্থলত ভাবিছোৱা তো আমাৰ কাৰণে কিমানেই এটা মানে ভাল সংযোগ এটা আছে আফ্ৰিকাৰ লগত ঠিক আছে আমি হেবলা হাৰ্নেস কৰিব লাগিব ঠিক আছে what challenge persist in India Africa trade relation কি মানে চ্যালেঞ্জ আছে আমাৰ এই ট্ৰেড ৰিলেশনৰ ক্ষেত্ৰত প্ৰত্যাহ্বান কি আছে এক নম্বৰত আছে লেগ বিহাইণ্ড চাইনা মই অলৰেডি কৈছো ইণ্ডিয়া ইমানখিনি ইনভেষ্টমেন্ট ইমানখিনি আমাৰ ট্ৰেড ৰিলেশন যদি ইমপ্ৰুভ হৈছে আমি সদায় কাৰ পিছত আছো চাইনাৰ পিছত আছো কাৰণ চাইনা তাত বহুত বেছি ইনভেষ্টমেন্ট কৰিছে ঠিক আছে চাইনাৰ বহুত বেছি ইনভেষ্টমেন্ট কৰিছে আৰু চাইনাৰ প্ৰেজেন্সটো কাৰণে আমাৰ ইণ্ডিয়াৰ কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে ঠিক আছে আৰু এটা বস্তু চোৱা চাইনিজ প্ৰডাক্টটো যাব আফ্ৰিকাৰ কাৰণে চাইনিজ প্ৰডাক্টটো যাব ইণ্ডিয়ান প্ৰডাক্টটো যাব কিন্তু চাইনা প্ৰডাক্টটো কি হয় চিপ হয় আৰু ইণ্ডিয়ান প্ৰডাক্টবোৰ কি হয় কষ্টলি হয় কোনটো কিনিব চাইনিজ প্ৰডাক্ট কিনিব তো ইণ্ডিয়ান প্ৰডাক্টে তাত মাৰ্কেটে নাপাব আৰু চাইনা ডেভেলপ হৈ গৈ আছে তাৰ ইউথে টেকনলজি পিছত গৈছে তাৰ ইউথে মেনুফেকচাৰিঙৰ পিছত গৈছে
নলেজৰ পিছত গৈছে আমাৰ ইউথে কাক গৈছে মানে সৰু বাচ্চা ক্লালৰ পৰা স্কুলৰ কালৰ পৰা ভাল পোৱা নামত গৈছে হয়নে কালি গালি দিছিলো ন ক্লাছত কালি না পৰখি তো সেম বস্তু তো এতিয়া নিজে ভাবিছোৱা চাইনাৰ লগত তুমি মুখেৰে কৈ পেলাই কম্পিট কৰিব নোৱাৰা ন তুমি আমাৰ ইউথটোৱে কম্পিট কৰিব লাগিব ইউথটো সেই ধান্দাই নাই আমাৰ ইউথৰ ধান্দাই নাই সেইবিলাক নেক্সট আছে লজিষ্টিকেল হাৰ্ডেলছ লজিষ্টিকেল হাৰ্ডেলছ বুলি ক'ব গ'লে যে কি হয় যে চাইনিজ মই অলৰেডি কৈছোঁ ন চাইনা বহুত ফাষ্ট কাম কৰে আৰু ইণ্ডিয়াৰ প্ৰজেক্টবোৰ বহুত শ্ল' হয় বিভিন্ন ক্ষেত্ৰত বিউৰ'ক্ৰেটিক ক্ষেত্ৰত হ'ব পৰা বা কিবা ক্লিয়াৰেঞ্চ পোৱা নাই বা কোম্পানীবিলাকে ভালকৈ তোমাৰ স্পনচৰশ্বিপ পোৱা নাই বিভিন্ন ক্ষেত্ৰত কি হয় আমাৰ তাত প্ৰজেক্টবোৰ ডিলে হয় কি বাকী চাইনাৰ কিন্তু বহুত বেছি ফাষ্ট হয় বা বেলেগ কাণ্ট্ৰিবিলাকৰ বহুত বেছি ফাষ্ট হয় আৰু সেইটো কাৰণে সিহঁতৰ ৰিলেশ্যনশ্বিপ বাঢ়ি গৈছে আমাৰ ৰিলেশ্যনটো কমি গৈছে ফ্ৰেগমেণ্টেড ষ্ট্ৰেটেজি ওকে আমাৰ কি জানানে ইণ্ডিয়াৰ ক্ষেত্ৰত ইণ্ডিয়াতে মানে এতিয়া ইণ্ডিয়াতে ধৰি লোৱা কিবা এটা বস্তু ক্লিয়াৰেঞ্চ পাবৰ কাৰণে তোমাৰ বহুতখিনি প্ৰব্লেম হয় বেলেগ বেলেগ মিনিষ্ট্ৰী আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টছ আছে চববিলাক তোমাৰ বেলেগ বেলেগকৈ সিহঁতি চায় তো বস্তুবোৰ ডিলে হয় তো ছেম ৱে তাত যেতিয়া ইনভেষ্টমেণ্ট কৰিব গৈছে তাত কিবা এটা মিছন লৈ গৈছে ইণ্ডিয়াৰ প্ৰজেক্ট লৈ গৈছে তাৰ ক্ষেত্ৰতো মানে কি হয় ইণ্ডিয়াই মানে ফ্ৰেগমেণ্টেড ৱে ঠিক আছে বস্তুবোৰ তোমাৰ এজ এ হোল তাত ডেভেলপ কৰাতকৈ ফ্ৰেগমেণ্টেড সৰু সৰুকৈ টুকুৰা টুকুৰকৈ সেইবিলাক তোমাৰ ডেভেলপ কৰাত লাগি আছে ঠিক আছে বা বিভিন্ন ক্ষেত্ৰত ইণ্ডিয়াৰ যিবিলাক মানে ঘৰুৱা তোমাৰ হেৰি আছে এজেঞ্চিবিলাক আছে সেই এজেঞ্চিবিলাকৰ হেমাহিৰ কাৰণে ক'ব কোৱা বা কোঅপাৰেশ্যন নথকাৰ কাৰণেও কি হৈছে সেই প্ৰজেক্টবিলাকত তোমাৰ এজ এ হোল যিটো এপ্ৰ'চ লাগে সেই এপ্ৰ'চটো নাই ঠিক আছে নেক্সট আছে কম্পিটিশ্যন ফ্ৰম ইউৰোপ এণ্ড এছিয়া আৰু প্ৰত্যাহ্বানৰ লাষ্ট পইণ্টটো হৈছে যে তোমাৰ এছিয়া আৰু ইউৰোপৰ বাকী দেশবিলাকৰ পৰা কি পাইছে ইণ্ডিয়াই কম্পিটিশ্যন পাই আছে আৰু কম্পিটিশ্যন পোৱাৰ কাৰণে কি হৈছে ইণ্ডিয়াই তাত এচিভ কৰিব পৰা নাই ঠিক আছে How is India building capacity and knowledge partnership in Africa? India কেনেকৈ কৰি আছে মানে ইণ্ডিয়াই ইমানখিনি প্ৰত্যাহ্বানৰ পিছতো ইণ্ডিয়াই মানে কেনেকৈ তাত বৰ্তমান সময়ত কি কৰিছে তোমাৰ কেপাচিটি বিল্ডিঙৰ ক্ষেত্ৰত ঠিক আছে বা নলেজ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত কাম কৰি আছে এক নম্বৰ আছে হিউমেন কেপিটেল ইনিচিয়েটিভছ হিউমেন কেপিটেল ইনিচিয়েটিভছ বুলি ক'ব গ'লে যে আটাইতকৈ বহনক্ষম ৰপ্তানি হ'ল বৃত্তি প্ৰশিক্ষণ কাৰ্যসূচী আৰু প্ৰতিষ্ঠানগত অংশীদাৰিত্বৰ জৰিয়তে সৃষ্টি কৰা মানৱ মূলধন মানুহ ইণ্ডিয়াই আফ্ৰিকাক হেল্প কৰি আছে যাতে আফ্ৰিকাই কি কৰিব পাৰে হিউমেন কেপিটেল ফৰ্ম কৰিব পাৰে তাৰ ল'ৰা ছোৱালীক স্কলাৰশ্বিপ দিছে আমাৰ ইয়াত পঢ়িবৰ কাৰণে ইয়াত পঢ়ি পেলাই টেকন'লজি নতুন নতুন কিবা ইন'ভেশ্যন এইবিলাক শিকি পেলাই তাত যাব ঠিক আছে বা ইণ্ডিয়াই কিবা তাত গৈ পেলাই ট্ৰেইনিং দিছে তাৰ ল'ৰা ছোৱালীখিনিক এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে স্কিল ডেভেলপমেণ্টত ট্ৰেইনিং দিছে বিভিন্ন ক্ষেত্ৰত ট্ৰেইনিং দিছে চ' তাৰ জৰিয়তে কি কৰিছে হিউমেন কেপিটেল ইনিচিয়েটিভছ আৰম্ভ কৰিছে নেক্সট আছে এডুকেশ্যন এণ্ড ডিজিটেল ট্ৰেইনিং যিটো এইমাত্ৰ ক'লোঁ যে এডুকেশ্যনৰ ক্ষেত্ৰত বা ডিজিটেলি ক্ষেত্ৰত ঠিক আছে ছাপ'জ ধৰি লোৱা মই মাজতে এটা পিকচাৰ এটা দেখিছোঁ ফেচবুকত দেখিছিলোঁ নেকি বস্তুটো এনেকুৱা লাগিছিল যে এখন স্কুল আছে স্কুলখনত এজন টিচাৰ আফ্ৰিকাৰ এখন স্কুলত এজন টিচাৰে কম্পিউটাৰ শিকাবৰ কাৰণে তেওঁলোকৰ কম্পিউটাৰ মনিটৰ নাই সেইটো কাৰণে স্কুলটোৰ টিচাৰজনে গোটেই বৰ্ডখনত কম্পিউটাৰৰ মনিটৰটো আঁকি লৈছে হাতেৰে তাৰপিছত ষ্টুডেণ্টক বুজাইছে তেনেস্থলত যদি ইণ্ডিয়াই সেই স্কুলখনত বা কয় যে আমি সেই কাণ্ট্ৰিখনত কম্পিউটাৰ মানে ছাপ্লাই দিম প্ৰথম তুমি কেইটামান কম্পিউটাৰ গিফ্ট হিচাপে দিয়া তাৰপিছত কোৱা যে আমি তাত গৈ পেলাই কম্পিউটাৰ ফেক্টৰী এটা হেৰি কৰি দিম আমাৰ উইপ্ৰ আছে কিবা আছে সেইবিলাকৰ জৰিয়তে গৈ পেলাই তাত তোমাৰ কম্পিউটাৰ মেনুফেকচাৰিং কৰি পেলাই তাত চেল কৰিম বা গিফ্ট হিচাপে ড'নেট কৰিম অভিয়াছলি ভাল হ'ব ন ৰিলেশ্যন তেনেস্থলত তেনে কৰিলে নেক্সট আছে ডেকাডেল নলেজ ইক'চিষ্টেম ইয়াত তুমি ক'ব পাৰা যে আমাৰ যি টেকন'লজিৰ ক্ষেত্ৰত নলেজ আছে যেনে টেলিমেডিচিন টেলি এডুকেশ্যন এই ইলেক্ট্ৰনিক নেটৱৰ্কবিলাকৰ জৰিয়তে কি কৰিব পাৰি তাত গৈ পেলাই আমি আফ্ৰিকাত গৈ পেলাই তেনেকুৱা মানুহবিলাকক এই ক্ষেত্ৰত কি কৰিব পাৰোঁ প্ৰশিক্ষণ প্ৰদান কৰিব পাৰোঁ ঠিক আছে বা তেওঁলোকক তাৰ লগত সেই ইলেক্ট্ৰনিক নেটৱৰ্কবিলাকৰ লগত কানেক্ট কৰিব পাৰোঁ যাতে তেওঁলোকেও তাৰ বেনিফিটটো তাত উঠাব পাৰে নেক্সট আছে ইনষ্টিটিউচনেল ব্ৰিজেছ
সো ইয়াত কি কৰিব লাগিব আমাৰ ইণ্ডিয়া আৰু আফ্ৰিকাৰ কৰ্মৰত হৈ থকা বিশেষজ্ঞ মন্ত্ৰী আৰু শিক্ষাৰ্থীসকলে দীৰ্ঘস্থায়ী কূটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক গঢ়ি তুলিছে ওকে ইনষ্টিটিউচনেল ব্ৰিজেছ মানে আফ্ৰিকাত যিবিলাক মানুহে আমাৰ কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা গৈ পেলাই ৱৰ্কাৰ্ছ বিলাক আছেগে যেনেকৈ আমাৰ মৰিচিয়াছৰ লগত বহুত ভাল ৰিলেশ্যন মৰিচিয়াছ নাম শুনিছা চাগে মৰিচিয়াছৰ লগত বহুত ভাল ৰিলেশ্যন কাৰণ মৰিচিয়াছৰ আধা মানুহ বিহাৰৰ পৰা যোৱা তাত ভোজপুৰী চলে তো মৰিচিয়াছৰ আধাতকৈ বেছি মানুহ তোমাৰ বিহাৰৰ পৰা যোৱা উগাণ্ডা যোৱা ঠিক আছে তো কেনিয়া যোৱা বহুত ভাল ৰিলেশ্যন আমাৰ কাৰণ আমাৰ ইয়াৰ পৰা বহুত বেছি তোমাৰ স্পেচিয়েলিষ্ট বিভিন্ন ধৰণৰ প্ৰফেচনেলিষ্ট ঠিক আছে বা ৱৰ্কাৰ্ছ তেওঁলোক বা আমাৰ টিচ মানে হেৰিবিলাক ষ্টুডেণ্টছ তাত গৈ পেলাই কি কৰিছে তাত কাম কৰি আছে তাত পঢ়ি আছে এইবিলাকৰ জৰিয়তে ইণ্ডিয়া আৰু আফ্ৰিকাৰ যিটো তোমাৰ ইকনমিক ৰিলেশ্যনে হওক বা ডিপ্ল'মেটিক ৰিলেশ্যনে হওক এই দুইটাই কি হৈছে ইম্প্ৰুভ কৰিছে আৰু এইবিলাকৰ জৰিয়তে ইমানখিনি প্ৰত্যাহ্বান থকাৰ পিছতো ইণ্ডিয়াই কি কৰিছে আফ্ৰিকাৰ লগত ভাল ৰিলেশ্যন ৰাখি আছে এটা ফিউচাৰ যদি চাব যাওঁ হোৱাট ফিউচাৰ ষ্টেপছ শুড ইণ্ডিয়া টেক টু ৰিভেটেলাইজ মমেণ্টাম এতিয়া ইণ্ডিয়াই ফিউচাৰত কি কৰিব লাগে কাৰণ এইখিনি তোমালোকে ক'ত লিখিব লাগিব ৱে ফৰৱাৰ্ডত মেইনছত এনচাৰ লিখোঁতে ৱে ফৰৱাৰ্ডত লিখিব লাগিব কালি কিতাপখন জাইন লাগিল নে আঠা লাগি গ'ল ওকে মোৰ কিতাপখন পঢ়া নহ'ল নহয় থওঁতে কিতাপখন পঢ়াই নহ'ল হা মই পঢ়িব টাইমে নাপালোঁ ন মই তেনেকুৱা আৰু এখন আছে নেকি সেইখন কেতিয়া দিবা মোক নাই দি দিয়া মই ফটো মাৰি ল'ম মই কালি কিতাপখন ফটো মাৰি ল'লোঁ ন গোটেই কিতাপখন ফটো মাৰি ল'লোঁ পঢ়ি থাকিম আৰু মই টাইমত সময় যেতিয়া ওলাব তেতিয়া পঢ়ি থাকিম কিন্তু গোটেই কিতাপখন ফটো মাৰি ল'লোঁ মই তুমি সিখনো ওলাবা সিখনো ছেইম টপিক নে কমিউনিকেশ্যনৰ ওপৰত আছে নেকি আনিবাচোন কিতাপখন ঠিক আছে তো সেইখনো মই ফটো মাৰি ল'ম অ'কে চ' ইণ্ডিয়াই তোমাৰ কি কৰিব লাগে কি কৰিব লাগে ফিউচাৰত যাতে ইণ্ডিয়া আৰু আফ্ৰিকাৰ ৰিলেশ্যনটো ইম্প্ৰুভ কৰিব পাৰি তো তাত তুমি ক'ব পাৰা যে ইণ্ডিয়াই যিমানবোৰ প্ৰতিশ্ৰুতি দিছিলে অকল প্ৰতিশ্ৰুতি দিলেই নহয় ইণ্ডিয়াই কাম কৰি দেখুৱাব লাগিব সেই প্ৰতিশ্ৰুতি দিয়াবোৰ যাতে ইণ্ডিয়াই কি কৰিব পাৰে সোনকালে কামত ৰূপান্তৰিত কৰিব পাৰে এক নম্বৰতে ইণ্ডিয়াই এইটো কৰিব লাগিব ঠিক আছে নে দুই নম্বৰতে ইণ্ডিয়াই কি কৰিব লাগিব ইণ্ডিয়া আফ্ৰিকা ডিজিটেল কৰিডৰ বনাব লাগিব আমাৰ যেনেকৈ UPI চিষ্টেম আছে আধাৰ ষ্টেক আছে বা ডিজিটেল তোমাৰ পে'মেণ্ট চিষ্টেম আছে এইবিলাকৰ জৰিয়তে আমি কি কৰিব লাগিব আফ্ৰিকাকো তাত তোমাৰ অংশীদাৰী কৰিব লাগিব আমি এনেকুৱা কৰিব লাগিব যাতে আমাৰ UPI চিষ্টেমটো আফ্ৰিকাতো চলে আমি যেনেকৈ UPI চিষ্টেম লগালোঁ ঠিক আছে সেইটো চিষ্টেমটো আফ্ৰিকাতো চলে ঠিক আছে আফ্ৰিকাৰ দেশৰ লগত তোমাৰ তেনেকৈ হেৰি কৰিব লাগিব বা আধাৰৰ লগত নিচিনা টেকনলজি দি পেলাই আমি তাৰ লগত কি কৰিব লাগিব কানেক্ট কৰিব লাগিব মানে ইণ্ডিয়া আৰু আফ্ৰিকাৰ মাজত এটা ডিজিটেল আমি যিহেতু ছফ্টৱেৰৰ ক্ষেত্ৰত ঠিক আছে তুমি বহুতখিনি আগবঢ়া হয় ইণ্ডিয়া কম্পিউটিঙৰ ক্ষেত্ৰত ছফ্টৱেৰৰ ক্ষেত্ৰত চ' আমি তাৰ জৰিয়তে আফ্ৰিকাৰ লগত এটা কি কৰিব লাগিব ৰিলেশ্যন এষ্টাব্লিছ কৰিব লাগিব ঠিক আছে তেতিয়াহে আমি পাৰিম নেক্সট ক'ব লাগিব ৰিইনফৰ্চ দ্য ইনষ্টিটিউচনেল বেচিছ ঠিক আছে ওকে ইয়াত আমি ক'ব পাৰোঁ যে তাত আমাৰ যিবিলাক প্ৰতিষ্ঠানবিলাকে কাম কৰি আছে বা ডিপ্ল'মেটিক প্ৰতিষ্ঠানে হওক বা কিবা মিছনে গৈছে বা কিবা টিচিঙৰ হেৰিয়ে গৈছে ট্ৰেইনিঙে গৈছে সেইবিলাকত কি কৰিব লাগিব আৰু বেছি ষ্ট্ৰং কৰিব লাগিব যাতে সেইবিলাকে ৰিজাল্ট অৰিয়েণ্টেড হয় ৰিজাল্ট শ্ব' কৰিব পাৰে ঠিক আছে সেইবিলাক বহুত বেছি ষ্ট্ৰং কৰিব লাগিব তেতিয়াহে তোমাৰ কি হ'ব আফ্ৰিকাৰ মানুহখিনি আমাৰ লগত কানেক্ট হ'ব পাৰিব ঠিক আছে নেক্সট আছে তোমাৰ প্ৰাইভেট প্লেয়াৰ্ছবিলাকক মুক্ত কৰি দিব লাগিব অকল গভৰ্ণমেণ্টে ইনভেষ্ট কৰি থাকিব নালাগে আদানীক পঠিয়াই দিয়া আদানীক চবেই আদানীক বহুতে বেয়া পায় কিন্তু আদানীহঁত নাথাকিলে আদানী আম্বানীহঁত নাথাকিলে কিমান বেৰোজগাৰ হ'লহেঁতেন ভাবিছাচোন এই কোম্পানীবিলাক নথকা হ'লে চবেই চৰকাৰী চাকৰিটো নাপায় কিমান ল'ৰা ছোৱালীয়ে তোমাৰ কোম্পানী চাকৰি কৰি আছে কোম্পানী চাকৰি কৰি পেলাই চলি আছে ঘৰ এখন চলি আছে চ' সেই মানে তোমাৰ বিজনেছমেন কেইজন নথকা হ'লে আমাৰ ইণ্ডিয়াৰ ভাবিছোৱা কেনেকুৱা এটা অৱস্থা হ'লহেঁতেন কি কৰিলেহেঁতেন যোনে কোম্পানী চাকৰি কৰি হ'লেও ঘৰ এখন চলাই আছে সিহঁতিহে বুজি পায় তো এনেই কিছুমানেতো হাৱাতে তোমাৰ আদানী আম্বানীক গালি দি থাকে ঠিক আছে কিন্তু তোমাক ইনভেষ্টমেণ্টটো লাগে
অসমৰ মানুহবোৰ কেনেকুৱা ভাবিছোৱাচোন মানে গভৰ্ণমেণ্টে ভাল কৰিলেও বেয়া গভৰ্ণমেণ্টে বেয়া কৰিলেও বেয়া বিৰোধী মানে ইচ্ছা চাল নহয় গভৰ্ণমেণ্টে ভাল কৰিলেও বেয়া গভৰ্ণমেণ্টে বেয়া কৰিলেও বেয়া তেনেস্থলত তোমাৰ অসম মানুহবোৰ কেনেকুৱা দুমুখীয়া ভাবিছোৱা ইনভেষ্টমেণ্টটো লাগে এমপ্লয়মেণ্টটো লাগে কোম্পানীও আনিব লাগে ইণ্ডাষ্ট্ৰীও বনাব লাগে কিন্তু আদানীও আহিব নালাগে আম্বানীও আহিব নালাগে সেইবিলাক আহিলে তোমাৰ হয় তেন্তে কোনে কৰিব তুমি কৰা আদানী সমান যদি তোমাৰ পইচা আছে তুমি নকৰা কেলে যোনকেইটাই ক্ৰিটিচাইজ কৰি আছে সিহঁতৰ অকাত আছে ইণ্ডাষ্ট্ৰী এটা বনাবৰ কাৰণে সিহঁতি কৰক না সিহঁতৰ দম আছে যদি সিহঁতৰ আদানী সমান বা হেৰি সমান যদি পইচা আছে সিহঁতি কৰক ন ইণ্ডাষ্ট্ৰী এটা বনাওক নহয় ন সিহঁতি ভুকিব জানে খালি ভুকিব জানে বাকী একো কৰিব নাজানে তো ইয়াত কি কৰিব লাগিব অকল গভৰ্ণমেণ্টে তোমাৰ তাত পাৰ্টিচিপেট কৰিলে নহব আমাৰ যিবিলাক প্ৰাইভেট প্লেয়াৰ্ছ আছে প্ৰাইভেট কোম্পানীবিলাককো তাত পঠিয়াব লাগিব যাতে প্ৰাইভেট কোম্পানীবিলাকেও তাত গৈ পেলাই কি কৰে পাৰ্টিচিপেট কৰে প্ৰাইভেট কোম্পানীবিলাকেও তাত গৈ ইনভেষ্টমেণ্ট কৰে প্ৰাইভেট কোম্পানীবিলাকেও তাত ইণ্ডাষ্ট্ৰী ছেটআপ কৰে যিয়ে নকৰক কৰি পেলাই কি কৰিব লাগে সেই মানুহখিনিৰ লগত আমাৰ ৰিলেশ্যনটো ভাল কৰিব লাগে কাৰণ আল্টিমেটলি নামটো কৰ আহিব এতিয়া তোমাৰ বস্তুটো চোৱা আমাৰ যিমান গাড়ী আছে গাড়ীবোৰ চব মেক্সিমাম কৰ হয় জানানে গাড়ী কোম্পানী যিমান হুণ্ডাই চুণ্ডাই যিমানবোৰ আছে মেক্সিমাম জাপানৰ হয় গাড়ী কোম্পানীবিলাক আৰু তোমালোকে যে ফোন লোৱা যে আমি যে ফোন লওঁ যে মেক্সিমাম ফোন কৰ হয় চাইনাৰ হয় তো কাইলৈ যদি চাইনা তুমি বয়কট কৰি দিয়া টোটেলি ফোন কি হ'ব তোমাৰ কাইলৈ যদি গাড়ী তুমি কমপ্লিট বেন কৰি দিয়া জাপানৰ লগত যদি কমপ্লিট ৰিলেশ্যনটো বেয়া হৈ যায় তুমি গাড়ী কি হ'ব তেতিয়া তো এটলিষ্ট আমি চাইনাক কেতিয়াও এৰি পেলাই চলিব নোৱাৰোঁ কাৰণ আমি চাইনাৰ ওপৰত লাহে লাহে ডিপেণ্ডেণ্ট হৈ গৈ আছোঁ চাইনাই আমাৰ মাৰ্কেটৰ বস্তুবোৰ শেষ কৰি দিছে ঠিক আছে তুমি ইণ্ডিয়ান ফোন এটা ট্ৰাষ্ট কৰিবা নে চাইনিজ ফোন এটা ট্ৰাষ্ট কৰিবা তোমাৰ ওচৰত দুটা বস্তু মোবাইল দিয়া গৈছে মোবাইল কিনিব গৈছা এটা মানুহে কৈছে এইটো ইণ্ডিয়ান ফোন হয় ইণ্ডিয়ান কোম্পানী বনাইছে অলপ দামটো কম হয় সস্তা হয় আৰু এইটো চাইনিজ কোম্পানী হয় অকণমান দামটো বেছি হয় কিন্তু তোমাৰ এইটো চাইনিজ কোম্পানী বনাইছে কোনটো ল'বা চাইনিজটো ল'বা চবেই চাইনিজটোৱে ল'ব কিহৰ কাৰণে বা ভিভ' অপ' এইবিলাক যিমানবোৰ আছে সেইটোৱে ল'ব ন চাইনিজটোৱে ছিয়াওমি কিহৰ কাৰণে কাৰণ সিহঁতি এটা সেই মেনুফেকচাৰিঙৰ ক্ষেত্ৰত মোবাইল মেনুফেকচাৰিং এটা এক্সপাৰ্টিজ আছে ইণ্ডিয়ান কোম্পানী সেইটো বস্তু নাই নথকাৰ কাৰণে মানুহৰ ট্ৰাষ্টটো তাতে থাকিব আৰু তেনেস্থলত আমি চাইনাক কমপ্লিটলি বয়কট কৰি থাকিব পাৰিম জানো চাইনাই আমাৰ মাৰ্কেটটো ডাউন মানে আমাৰ মাৰ্কেটত আমাৰ যিবিলাক নিজৰ প্লেয়াৰ আছিলে যিবিলাক মেনুফেকচাৰ আছে সেইবিলাক খতম কৰি দিছে এতিয়া চাইনাৰ মনোপলি চলি আছে ঠিক তেনেকৈ সেইটো কাৰণে আমি চাইনাৰ লগত ইচ্ছা কৰিও বেয়া হ'ব নোৱাৰোঁ ঠিক তেনেদৰে আমি যদি আফ্ৰিকাৰ মানুহখিনিক আমাৰ বস্তুৰ ক্ষেত্ৰত আমাৰ টেকন'লজিৰ ক্ষেত্ৰত বা আমাৰ লগত কোঅপাৰেশ্যন কৰাৰ ক্ষেত্ৰত ডিপেণ্ডেণ্ট কৰি তোলোঁ তেতিয়া সেই মানুহখিনি আমাক কেতিয়াও এৰি দিব নোৱাৰিব সেইটো কাৰণে আমাৰ সেই মানুহখিনিৰ লগত আমি কি কৰিব লাগিব আৰু অধিক কোঅপাৰেশ্যন কৰিব লাগিব নেক্সট আছে ষ্ট্ৰেংথেন মেৰিটাইম কোঅপাৰেশ্যন আৰু আফ্ৰিকাৰ ক্ষেত্ৰত যিখিনি তোমাৰ বিশেষকৈ ৱেষ্টাৰ্ণ ছাইডটো নহয় ইষ্টাৰ্ণ ছাইডত যিমানখিনি কাণ্ট্ৰিজ আছে মাডাগাস্কাৰ হওক চাউথ আফ্ৰিকা হওক টানজানিয়া হওক মোজাম্বিক হওক কেনিয়া হওক ঠিক আছে এই গোটেই কাণ্ট্ৰিবিলাকৰ লগত আমাৰ ইণ্ডিয়াৰ এটা শ্বেয়াৰ্ড ইণ্টাৰেষ্ট আছে যে তেওঁলোকেও যিটো তেওঁলোকৰ ওচৰৰ ৱেষ্টাৰ্ণ পেচিফিক ইণ্ডিয়ান অচিন আছে সেইটোক শান্তি পিচফুলি ৰাখিব বিচাৰে ইণ্ডিয়াই বিচাৰে সেইটো পিচফুলি ৰাখিব আৰু তেনেস্থলত আমি কি কৰিব লাগিব সেই কাণ্ট্ৰিবিলাকৰ লগত মেৰিটাইম কোঅপাৰেশ্যন বনাব লাগিব যেনেকৈ আমি নৌবাহিনীৰ যি মানে অনুশীলন কৰিছিল তেনেকুৱাকৈ কি কৰিব লাগিব মেৰিটাইম কোঅপাৰেশ্যন বনাব লাগিব যাতে সেই কাণ্ট্ৰিবিলাকে ইণ্ডিয়াৰ লগত ছাপোৰ্ট কৰি চলে ঠিক আছে বুজি পালা নেক্সট টপিকটো হৈছে তোমাৰ নাছাই ৰিচেণ্টলি এস্কেপ মিছনটো মাৰ্চলৈ পঠিয়াইছে এস্কেপ নামৰ এটা মিছন মাৰ্চলৈ পঠিয়াইছে মংগল গ্ৰহলৈ পঠিয়াইছে ঠিক আছে তো এইটো সায়েন্স এণ্ড টেকন'লজিৰ কুৱেশ্যন হয় এতিয়া ইয়াত চোৱা এইটো প্ৰিলিমছতো আহিব পাৰে মেইনছতো আহিব পাৰে দুইটা ক্ষেত্ৰতে ফাৰ্ষ্ট টাইম মানে কি কৰিছে ব্লু অৰিজিন প্ৰাইভেট কোম্পানীৰ দ্বাৰা তোমাৰ বিকশিত নিউ গ্লেন ৰকেটত নাছাই মানে এস্কেপ অভিযানটো কি কৰিছে আৰম্ভ কৰিছে তো এইটো এটা ডাঙৰ এচিভমেণ্ট নাছাই এতিয়া কাৰ লগত কোলাবৰেট কৰিছে প্ৰাইভেট কোম্পানীৰ লগত কোলাবৰেট কৰিছে নাছাই নিজে মেনুফেকচাৰ নকৰি প্ৰাইভেট কোম্পানীৰ ৰকেট ইউজ কৰি পেলাই কি কৰিছে তেওঁলোকৰ এস্কেপ মিছনটো পঠিয়াইছে মাৰ্চলৈ দুটা অৰ্বিটাৰ পঠিয়াইছে যাতে মাৰ্চত গৈ পেলাই কি কৰিব পাৰে ষ্টাডি কৰিব পাৰে ঠিক আছে মাৰ্চত গৈ ষ্টাডি কৰিব পাৰে চ' এই পইণ্টটো এইটো কাৰণে ইম্পৰ্টেণ্ট হৈ গৈছে যে আজি নাছাই ব্লু অৰিজিনক ইউজ কৰিছে কাইলৈ আমাৰ ইণ্ডিয়াৰ যিবিলাক ষ্টাৰ্টআপ আছে সেই ষ্টাৰ্টআপবিলাক ইউজ কৰিব পাৰে আফ্ৰিকাত আৰু এটা কথা ক'ব পাৰিলোঁ মই আফ্ৰিকাত আৰু এটা পইণ্ট এটা আছে যে সেই পইণ্টটো এইটো ক'ব পাৰে যে ইণ্ডিয়ান যিবিলাক ষ্টাৰ্টআপ কোম্পানীবিলাক আহিছে ন আজিকালি ইণ্ডিয়ানটো বহুত ষ্টাৰ্টআপ গ্ৰ' হৈছে
সেই ষ্টাৰ্টআপ বিলাকক এনেকুৱাকে তুমি সিলেক্ট কৰি সেই ষ্টাৰ্টআপ বিলাকক তুমি মোটিভেট কৰা যাতে সেই ষ্টাৰ্টআপ বিলাকে আফ্ৰিকাত কি কৰে ইনভেষ্ট কৰে বা আফ্ৰিকাত তেওঁলোকে কাম কৰিব পাৰে ঠিক আছে সেই ষ্টাৰ্টআপ বিলাকৰ জৰিয়তে আফ্ৰিকাৰ লগত কোঅপাৰেচনটো বঢ়াব পাৰি ওকে এতিয়া মিছনটো যেটো এস্কেপ মিছন আছে মিছনটো যদি ওভাৰভিউ চোৱা মিছনটোৰ মেইন কাম হৈছে যে মিছনটোৱে মংগল গ্ৰহত গৈ পেলাই তাৰ এটমস্ফিয়াৰটো ষ্টাডি কৰিব মানে কি হৈছে মংগল গ্ৰহৰ যেটো এটমস্ফিয়াৰ আগতে তোমাৰ ঠিক আছিল ঠিক পুৰা মানে একদম ঘন আছিল তো তেতিয়া সাইন্টিস্টে বিশ্বাস কৰিছিল তাত যাতে তোমাৰ কি আছিল তোমাৰ ওয়াটাৰ আছিল বুলি তোমাৰ বিশ্বাস কৰিছিল ঠিক আছে কিন্তু লাহে লাহে কি হৈছে তোমাৰ তাৰ যেটো এটমস্ফিয়াৰটো আছে হেতু থিন হৈ গৈ আছে আৰু এটো হৈছে সোলাৰ উইন্ডৰ কাৰণে হৈছে সোলাৰ উইন্ড মানে হৈছে সূৰ্যই কিছুমান চাৰ্জ পাৰ্টিকল এৰি দিয়ে চাৰ্জ যত তোমাৰ আধান থাকে আধানযুক্ত কণা কিছুমান এৰি দিয়ে সেইবিলাকে তোমাৰ সোলাৰ উইন্ড বুলি কোৱা হয় আৰু সেইবিলাকে তোমাৰ মংগল গ্ৰহৰ যেটো এটমস্ফিয়াৰ আছে সেই এটমস্ফিয়াৰটো পাতল কৰি তুলিছে আৰু তাকে ষ্টাডি কৰিবৰ কাৰণে ইয়াক পঠিয়াইছে ঠিক আছে এস্কেপ হৈছে বায়ুমণ্ডল আৰু চুম্বকীয় অঞ্চলৰ সৈতে সৌৰ বতাহৰ ক্ৰিয়া প্ৰতিক্ৰিয়া অধ্যয়ন কৰিবলৈ ডিজাইন কৰা দুটা একেধৰণৰ কক্ষপথ নীলা আৰু সোণ ঠিক আছে এটাৰ নাম আছে ব্লু আৰু এটাৰ নাম আছে গোল্ড ঠিক আছে ইয়াত দুটা অৰবিটাৰ গৈছে নহয় এটা ব্লু আৰু এটা গোল্ড ঠিক আছে গোল্ডৰ দ্বাৰা গঠিত নাসাৰ মংগল গ্ৰহৰ অভিযান মানে কি কৰিছে সৌৰ বতাহ মানে হৈছে তোমাৰ সোলাৰ উইন্ড যেটো চাৰ্জ পাৰ্টিকল বুলি কৈছিল ঠিক আছে তো চাৰ্জ পাৰ্টিকল বিলাকৰ কাৰণে যে তাৰ যেটো এটমস্ফিয়াৰ আছে সেই এটমস্ফিয়াৰটো কেনেকৈ থিন হৈ গৈছে হেতু ষ্টাডি কৰিবৰ কাৰণে ব্লু আৰু গোল্ড নামৰ সেম অৰবিটত ঘুৰা দুটা অৰবিটাৰ পঠিয়াই দিছে ঠিক আছে ইয়াত মানে কি হৈছে জানানে যেটো চুম্বকীয় অঞ্চল থাকে যেনেকৈ আমাৰ আৰ্থৰ এখন ম্যাগনেটিক ফিল্ড এখন আছে আৰু আৰ্থৰ ম্যাগনেটিক ফিল্ডখনৰ কাৰণে তোমাৰ কি হৈছে আৰ্থৰ যেটো এটমস্ফিয়াৰ হেতু ইয়াত লাগি আছে এটো তোমাৰ উৰি যোৱাকে নাই ঠিক আছে বায়ু বিলাক এটা লাগি আছে আৰ্থৰ লগত তো সেই বস্তুটো ষ্টাডি কৰিব গৈছে যে তাৰ মংগল গ্ৰহৰ ম্যাগনেটিক ফিল্ডটো কেনেকুৱা কিহৰ কাৰণে ম্যাগনেটিক ফিল্ডটো আমাৰ নিচিনা আৰ্থৰ নিচিনা ষ্ট্ৰং নে ইয়াত উইক নে কিছু অঞ্চলত ষ্ট্ৰং নে কিছু অঞ্চলত উইক যাৰ কাৰণে তোমাৰ কি হৈছে জেগায় জেগায় ম্যাগনেটিক ফিল্ড মানে এটমস্ফিয়াৰটো কি হৈছে থিন হৈ গৈছে পাতল হৈ গৈছে তাৰ কাৰণে এটো পঠিয়াইছে ঠিক আছে লঞ্চ দ্য বল ব্লু অৰিজিনেল নিউ গ্লেন ৰকেটৰ উৎক্ষেপণৰ পৰা হৈছিল আৰু বাণিজ্যিক হেভি লিফ্ট উৎক্ষেপণৰ বাবে ইয়াক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে ঠিক আছে ইয়াৰ এটা প্ৰজেক্ট এটা আছে সিম্প্লেক্স ঠিক আছে নাসাই কি কৰে সিম্প্লেক্স অৰ প্ৰজেক্টৰ আন্ডাৰত কি কৰা হয় যিবিলাক স্যাটেলাইটবোৰ মানে হেভি ৰকেটৰ জৰিয়তে নহয় সৰু সৰু ৰকেটৰ জৰিয়তে যিবিলাক সিম্পল হয় কম খৰচী তেনেকুৱাৰ জৰিয়তে তোমাৰ কি কৰে সেইবিলাক কম খৰচী মানে সেইবিলাকৰ জৰিয়তে ৰকেটৰ জৰিয়তে সেইবিলাক উৎক্ষেপণ কৰে ঠিক আছে ইয়াকো তেওঁলোকে কি কৰিছে এই সিম্প্লেক্স প্ৰগ্ৰামৰ আন্ডাৰত তোমাৰ কি কৰিছে ইয়াক উৎক্ষেপণ কৰিছে কম খৰচী হেতু ঠিক আছে ওকে ইয়াৰ তোমাৰ গোলটো কি হৈছে যে প্লাজমা হচ্ছে চাৰ্জ আয়নছ বলে প্লাজমা হয় প্লাজমা চুম্বকীয় ক্ষেত্ৰ আৰু সৌৰ বতাহৰ দ্বাৰা পৰিচালিত আয়নৰ পলায়ন আয়ন এস্কেপ প্ৰক্ৰিয়া জোখাৰ বাবে মংগল গ্ৰহই কেনেকৈ ইয়াৰ প্ৰাচীন ঘন বায়ুমণ্ডল হেৰুৱাইছে তাকে বুজিবলৈ সহায় কৰিব মানে চুম্বকীয় ক্ষেত্ৰ এটা তাত কাম কৰি আছে চুম্বকীয় ক্ষেত্ৰটো হয়তো উইক হেতু কাৰণে সেই বায়ুবোৰ তাৰপা গুচি গৈছে দুই নম্বৰতে চাৰ্জ আয়ন বিলাকে তাত কেনেকৈ কাম কৰিছে বা সৌৰ বতাহৰ পৰা যিবিলাক আহিছে চাৰ্জ আয়ন বিলাকে কেনেকৈ কাম কৰিছে সেইবিলাকৰ ওপৰত ষ্টাডি কৰিব যে কিহৰ কাৰণে তোমাৰ আয়ন বিলাকৰ পলায়ন হৈছে তোমাৰ সেই এটমস্ফিয়াৰটো লাহে লাহে থিন হৈ গৈছে তাকে ষ্টাডি কৰিবৰ কাৰণে এটো পঠিয়াইছে এটা ট্ৰেজেক্টৰী এটা চোৱা তোমাৰ কি হয় আৰ্থৰো এখন ম্যাগনেটিক ফিল্ড আছে সানৰো এখন ম্যাগনেটিক ফিল্ড আছে আৰ্থ আৰু সানৰ যেটো তোমাৰ ম্যাগনেটিক ফিল্ড আছে দুইটাই এটা পইণ্ট কিছুমান এনেকা মানে আকাশত পইণ্ট আছে স্পেসত কিছুমান এনেকা পইণ্ট আছে যিবিলাক পইণ্টত গৈ প্লাই সেই দুইটা ব্যালেন্স হৈ যায় মানে আৰ্থৰ ম্যাগনেটিক ফিল্ডে বস্তু এটা আৰ্থৰ ফালে টানিব আৰু সানৰ ম্যাগনেটিক ফিল্ডে বস্তু এটা সানৰ ফালে টানিব মানে সো তাৰ মাজতে গৈ প্লাই এনেকা এটা পইণ্ট আছে য'ত তোমাৰ না আৰ্থৰ ম্যাগনেটিক ফিল্ডে কাম কৰে না সানৰ ম্যাগনেটিক ফিল্ডে কাম কৰে তাত বস্তু এটা ষ্টেবল হৈ থাকে আৰু তাত যদি তুমি স্যাটেলাইট এটা থোৱা বা অৰবিটাৰ এটা থোৱা হি একদম কম ইন্ধন খৰচ কৰি তাতে থাকিব পাৰে মুভ কৰি থাকিব পাৰে তাত ঠিক আছে তো এই পইণ্ট বিলাকক কেইবাটাও পইণ্ট আছে পাঁচটা পইণ্ট আছে লেগ্ৰেঞ্জ L1 L2 L3 L4 এনেকুৱাকে আৰু এই বিলাকক লেগ্ৰেঞ্জ পইণ্ট বুলি কোৱা হয় আৰু ইয়াৰ যেটো L22 আছে যেটো আমাৰ আৰ্থৰ অপোজিট সাইডে আছে আৰু
1.5 মিলিয়ন কিলোমিটাৰ দূৰত্বত আছে ঠিক আছে ইয়াক তোমাৰ কি কৰিছে ইয়াক স্থাপন কৰিব এইকেইটাক গৈ পেলাই তাত ৰাখিব পৃথিৱীৰ পৰা সূৰ্যৰ L2 বিন্দুৰ মাজেৰে এটা উদ্ভাৱনীয় পথ ব্যৱহাৰ কৰি এটা অপূৰ্ণ উৎক্ষেপণ উইন্ডো সংলগ্নৰ বাবে মংগল গ্ৰহলৈ যোৱাৰ আগতে প্ৰায় এবছৰ বেগ ঘূৰি ফুৰিব আৰু 2027 চনত মানে কি হ'ব প্ৰথমতে অৰবিটাৰ কিটাই তোমাৰ মংগল গ্ৰহলৈ গুচি নাযায় প্ৰথম ইহঁতি ঘূৰি ফুৰিব তাত L2 থাকি পেলাই তোমাৰ কি কৰিব ষ্টাডি কৰি থাকিব মংগল গ্ৰহটো তাৰ পিছত 2027 গৈ পেলাই ই কি কৰিব মংগল গ্ৰহত পাবগৈ ঠিক আছে মংগল গ্ৰহলৈ যাবগৈ ওকে টুইন স্পেসক্ৰাফ্ট ডিজাইন চোৱা ইয়াত মানে কি হৈছে টুইন স্পেসক্ৰাফ্ট ডিজাইন মানে কি আছে ইয়াত দুটা তোমাৰ স্পেসক্ৰাফ্ট বজাইছে পঠিয়াইছে ন হয়নে তো দুটা স্পেসক্ৰাফ্ট পঠিয়াইছে আৰু এই স্পেসক্ৰাফ্ট কিটাই মানে একে সময়তে বেলেগ বেলেগ স্থানৰ পৰা কি কৰিব তাৰ মানে ষ্টাডি কৰিব ঠিক আছে মংগল গ্ৰহ এটমস্ফিয়াৰৰ ওপৰত একে সময়তে বেলেগ বেলেগ স্থানৰ পৰা ষ্টাডি কৰিব ফৰ এক্সাম্পল ক'ব পৰা যে একেটা ৰুমতে যদি দুটা থাৰ্মোমিটাৰ বেলেগ বেলেগ জেগাত ৰাখো দুইটাইটো হৈ আলটিমেটলি সেই ৰুমটোৰ টেম্পাৰেচাৰে তোমাৰ কাউণ্ট কৰিব ন তেনেকুৱাকৈ ইয়াকো দুটা বেলেগ বেলেগ স্পেচৰ পৰা ঠাইৰ পৰা কি কৰিব সিহঁতি মংগল গ্ৰহক ষ্টাডি কৰিব দুটা কক্ষপথ একেলগে কাম কৰি একেলগে পৰিমাপ ল'ব আৰু বিজ্ঞানীসকলক মংগল গ্ৰহৰ চাৰিওফালে সময় বৈচিত্ৰ্য বনাম স্থান বৈচিত্ৰ্য ঘটনা পৃথক কৰিবলৈ অনুমতি দিব ঠিক আছে ইয়াত আছে হাইব্ৰিড মেগনেটোস্ফিয়াৰ ফোকাছ ইয়াত ক'ব পৰা যে মংগল গ্ৰহৰ এটা গোলকীয় চুম্বক ক্ষেত্ৰ নাই কিন্তু ইয়াৰ কোলেষ্ট্ৰল চুম্বকীয় বিচ্ছিন্ন এস্কেপে এই অঞ্চলবোৰ সৌৰ বায়ুৰ প্লাজমা আৰু কেনেকৈ আয়নবোৰ মহাকাশলৈ পলাই যায় সেই কেনেদৰে ক্ৰিয়া কৰে তাৰ ওপৰত ষ্টাডি কৰিব ইয়াত কোৱা হৈছে যে আমাৰ যেনেকুৱা আৰ্থৰ এটা মেগনেটিক ফিল্ড এটা আছে গোল মংগল গ্ৰহৰ তেনেকুৱা মেগনেটিক ফিল্ড এটা নাই তাৰ কিছুমান অঞ্চলত আছে কিছুমান অঞ্চলত নাই ঠিক আছে আৰু তেনেস্থলত সেই মেগনেটিক ফিল্ডটো তেনেকুৱা হোৱাৰ কাৰণে ডিসকণ্টিনিউৱাছ হোৱাৰ কাৰণে তোমাৰ কি হৈছে ই মানে তোমাৰ সেই আয়নছ বিলাকক তাৰ পৰা মানে তাৰ এটমস্ফিয়াৰৰ পৰা আঁতৰি যাবৰ কাৰণে এস্কেপ কৰিবৰ কাৰণে সহায় কৰে ঠিক আছে আৰু সেইটো কাৰণে আয়নছ বিলাক যেতিয়া এস্কেপ কৰি যায় তেতিয়া তাৰ যিটো এটমস্ফিয়াৰ ঠিক আছিল ন ঘন এটমস্ফিয়াৰটো লাহে লাহে কি হৈ যায় পাতল হৈ যায় লো কষ্ট আৰ্কিটেকচাৰ ঠিক আছে ৰকেটটো লেফ ফটোন মহাকাশযানৰ বাছত নিৰ্মাণ কৰা হৈছে মানে কি হৈছে ইয়াত বস্তুটো এনেকুৱা বুজায় এইবিলাক সাইন্টিফিক ল্যাঙ্গুৱেজ ন তাত এনেকৈ লিখা যায় তো ইয়াত বাছ মানে এইটো বুজাইছে যে যিটো স্যাটেলাইট পঠিয়াব ন সেইটো তোমাৰ অলৰেডি ৰেডি মেড হয় ঠিক আছে ৰেডি মেড স্যাটেলাইটৰ জৰিয়তে তোমাক কি কৰিছে এই ষ্টাডিটো কৰা যাব ঠিক আছে ইয়াক ষ্টাডিটো কৰা যাব ওকে এডভান্স ইনস্ট্ৰুমেন্ট কিছুমান আছে এডভান্স ইনস্ট্ৰুমেন্ট ইয়াত ব্যৱহাৰ কৰিছে এডভান্স ইনস্ট্ৰুমেন্ট বুলি যদি কোৱা যায় তেতিয়া হলে এক মিনিট হোল্ড কৰা বোৰ লাগিছে আমো লাগে ভোক লাগিছে একো লাগা নাই টিফিন লৈ আনিছা কি কোৱা টিফিন লৈ আনিব লাগে দিনটো কি কৰি থাকিবা হা মই যে লাইব্ৰেৰী চাইব্ৰেৰীত পঢ়ি একদম বেয়া পাওঁ মই একদম নোৱাৰো পঢ়িব কিয় নাজানো শান্তি লাগে অকলশৰে লাগে সেইকাৰণে মই তলৰ ৰুমটোত বহি থাকোঁ মই যে মই তলৰ কেবিনটোত যে বহি থাকোঁ সেইটো কাৰণে একদম শান্তি লাগে মোক ওকে ইয়াত কি কি আছে যে ইয়াত তিনটা তোমাৰ ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰা আছে এটা আছে ইমেগ ইলেক্ট্ৰমেগনেটৰ ঠিক আছে ইলেক্ট্ৰমেগনেটৰ ইয়াত ইউজ কৰা হৈছে কিহৰ কাৰণে যাতে তাৰ চুম্বক ক্ষেত্ৰখন জুখিবৰ কাৰণে ইলেক্ট্ৰমেগনেটৰ ঠিক আছে তাৰ পিছত আছে তোমাৰ ইলেক্ট্ৰন এণ্ড আয়ন ইলেক্ট্ৰষ্টেটিক এনালাইজাৰ এইটো যে আছে ইলেক্ট্ৰন এণ্ড আয়ন ইলেক্ট্ৰষ্টেটিক এনালাইজাৰ এইটো ব্যৱহাৰ কৰা হৈছে আয়ন আৰু ইলেক্ট্ৰন বিশ্লেষণ কৰিবৰ কাৰণে ঠিক আছে নেক্সট তোমাৰ গঠন মানে ইয়াত ব্যৱহাৰ কৰা আছে ইএলপি আৰু ইএলপি আছে এনহেন্স লেগমুইৰ প্ৰব ঠিক আছে ইয়াৰ আন্ডাৰ কি আছে যে প্লাজমাৰ তোমাৰ কি কৈছে ঘনত্ব আৰু ইয়াৰ তাপমাত্ৰাৰ কি কাৰণে অধ্যয়নৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা গৈছে ঠিক আছে তো ইনোভেটিভ মিছনৰ টাইমলাইন হৈছে যে এইটো তোমাৰ ক'ত থাকিব সূৰ্যৰ L2ত এটা বছৰৰ কাৰণে থাকিব যেটো লেগ্ৰেঞ্জ পইণ্টত আছে আৰু 2027ত এইটো মংগল গ্ৰহলৈ স্থানান্তৰ হ'ব মংগল গ্ৰহলৈ গুচি যাব ঠিক আছে
মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশৰ পিছত বিজ্ঞানৰ কাৰ্য আৰম্ভ হ'ব তে মংগল গ্ৰহৰ অৰবিটটো যেতিয়া পাবগে তেতিয়া তোমাৰ যিবিলাক সাইন্টিফিক এক্সপ্লোৰেশন আছে সেই এক্সপ্লোৰেশন বিলাক আৰম্ভ কৰিব ঠিক আছে সাইন্টিফিক অপাৰেশনৰ ক্ষেত্ৰত যদি কোৱা যায় যে স্ট্ৰিং অফ পাৰ্লছ ফৰ্মেশন যে দুইটা কক্ষপথতে মানে সেই দুইটা যি দুটা পঠিয়াইছিলে গোল্ড আৰু ব্লু সেই দুইটাই মানে সেম অৰবিটত থাকিব অলপমান টাইমৰ ডিসটেন্সত থাকিব কোনবাটা 15 মিনিট আগত থাকিব কোনবা 15 মিনিট পিছত থাকিব সাপোজ এক্সাম্পল দিছো কিন্তু দুইটা কি থাকিব একেটা পইণ্টত থাকিব ঠিক আছে ডাইভাৰজেন্ট অৰবিটস মংগল গ্ৰহৰ বিভিন্ন অঞ্চলৰ নমুনা লবলৈ মহাকাশযানৰ বিভাজন কৰা হৈছে ঠিক আছে ই কি কৰিব ইয়াৰ কক্ষপথৰ জৰিয়তে ই মানে কি কৰিব মংগল গ্ৰহৰ বেলেগ বেলেগ তোমাৰ অঞ্চল বিলাকৰ কি কৰিব ষ্টাডি কৰিব ঠিক আছে নেক্সট আছে কমাৰ্শিয়েল এনাবলিং ভৱিষ্যতে গভীৰ মহাকাশ অভিযানত যে নিউ গ্লেনৰ দৰে বাণিজ্যিক গুৰুত্ব ৰকেটৰ ভূমিকা প্ৰদৰ্শন কৰে আৰু ইয়াৰ দ্বাৰা তোমাৰ কি হৈছে যে ভৱিষ্যতে যাতে আমি এনেকুৱা ধৰণৰ ষ্টাডি কৰিবৰ কাৰণে আমি ধৰিলোৱা ইয়াক ষ্টাডি কৰি আছো মংগল গ্ৰহক ষ্টাডি কৰি আছো তাৰপিছত কেতিয়াবা আমি তোমাৰ সানক ষ্টাডি কৰিব পাৰিম ঠিক আছে বা আমাৰ যিবিলাক এস্টেৰয়েডছ বিলাক আছে এস্টেৰয়েড বিলাকক ষ্টাডি কৰিব কাৰণ এস্টেৰয়েড বিলাক এনেকুৱা বস্তু হয় যিবিলাক আমাৰ গ্ৰহ বিলাকৰ কাৰণে অকমান ডেঞ্জাৰাছ কেতিয়াবা এস্টেৰয়েড বিলাক কাখেদি গুচি যায় কেতিয়াবা খুন্দা মাৰি দিয়ে ঠিক আছে তে সেইবিলাক ষ্টাডি কৰিবৰ কাৰণে আমি কি কৰিব নিউ গ্লেনৰ দৰে যিবিলাক বাণিজ্যিক তোমাৰ উদ্যোগ লোৱা গৈছে ৰকেটৰ জৰিয়তে হওক বা উৎক্ষেপণৰ বাবে সেইবিলাকৰ গুৰুত্ব ইয়াত কি কৰা হৈছে প্ৰদৰ্শন কৰা হৈছে ঠিক আছে এতিয়া নেক্সট টপিকটো এইটা তোমাৰ ইয়াৰ এটো তোমাৰ প্ৰিলিমছ বা মেইনছ দুইটাৰ কাৰণে লাগে দুইটাৰ কাৰণে তোমালকে চাই লবা তো নেক্সট টপিকটো হৈছে যে হেপাটাইটিস এ এটা ইয়াত কোৱেশ্চন এটা আহিছিল যে আমাৰ যে ইমিউনাইজেশন প্ৰগ্ৰাম আছে ইউনিভাৰ্সাল ইমিউনাইজেশন প্ৰগ্ৰাম ইউআইপি বুলি কোৱা হয় তাত মানে কি হয় টিকাকৰণ কৰা হয় বাচ্চা বা তোমাৰ প্ৰেগনেন্ট ওমেন এইবিলাকক টিকাকৰণ কৰা হয় যাতে তেওঁলোকে সেইবিলাকে কি কৰিব নোৱাৰে পিছত গপলা সেই বেমাৰবোৰ নহয় এটা কোৱেশ্চনটো এটো হৈছে বহুতে এটো কয় যে যেনেকৈ আমি টাইফয়েডৰ কাৰণে ভ্যাকচিন দিয়া যায় টাইফয়েডতকৈ ইম্পৰ্টেন্ট হৈছে তোমাৰ হেপাটাইটিস এ হেপাটাইটিস বি শুনিছা চাগে হেপাটাইটিস বি ইনজেকশন আমি ম্যাক্সিমামে লৈছো আমিৰ মৌ লোৱা আছে কিন্তু ইয়াত কি হয় কথা কৈছে সেই ভ্যাকচিনত যাতে হেপাটাইটিস এ ৰ কাৰণেও কি কৰে ভ্যাকচিন দিয়া কথা কৈছে ঠিক আছে তো why hepatitis A deserve a place in India's universal immunization program মানে UIP কিহৰ কাৰণে হেপাটাইটিস এ বেছি গুৰুত্ব দিব লাগে তাৰ ওপৰত এই নিউজটো ঠিক আছে তো স্বাস্থ্য কৰ্তৃপক্ষসমূহে আলোচনা কৰি আছে যে টাইফয়েড কনজুগেট ভ্যাকচিনৰ তুলনাত হেপাটাইটিস এ ভ্যাকচিনক বিশ্বজনীন প্ৰতিষেধক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত উচ্চ অগ্ৰগতিকাৰ দিয়া উচিত নে অনুচিত এতিয়া ইয়াত আমাৰ এইবিলাক স্পেশালিষ্ট আছে হেলথ স্পেশালিষ্ট তেওঁলোকে আলোচনা কৰি আছে যেটো টাইফয়েডৰ ক্ষেত্ৰত ভ্যাকচিন দিয়া আছে তাৰ তুলনাত ওয়াৰ্ল্ড লেভেলত অনলি ইন্ডিয়া বুলি নহয় ওয়াৰ্ল্ড লেভেলত যাতে আমি কি কৰিব পাৰো ভ্যাকচিনেশন প্ৰগ্ৰামত এই হেপাটাইটিস এ ৰ কাৰণে ভ্যাকচিন যাতে প্ৰভাইড কৰিব পাৰো মানে তাৰ কাৰণে তেওঁলোকে কি কৰিছে ডিসকাস কৰি আছে যা এটো উচিত নে অনুচিত বা আমি ফিউচাৰত কি কৰা উচিত ঠিক আছে এটা হেপাটাইটিস এ নো কি হেপাটাইটিস এ মানে কি হয় জানানে হেপাটাইটিস এ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় ঠিক আছে হেপাটাইটিস এ কাৰ দ্বাৰা আক্ৰান্ত হয় ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় আৰু ই সাধাৰণতে কি হয় জানানে দূষিত খাদ্য পানী বা আক্ৰান্ত ব্যক্তিৰ সৈতে ঘনিষ্ঠ যোগাযোগৰ বাবে বিয়পে কন্টেক্টৰ জৰিয়তে বিয়পে তুমি যদি লেতেৰা পানী খোৱা ঠিক আছে নে মই যে কওঁ তোমালকে দোকানে সুকানে খালে কোট খাইছা কি খাইছা চাই লবা কোনোবাই বেয়া পালেও পাবা কোনোবাই কিবা কলেও কব কিন্তু তুমি আগতে চাই লবা যে গৈ পেলাই দোকানখন কেনেকুৱা সাফা নে লেতেৰা ফোন আহি আছে ঠিক আছে তো ইভেন আমি এটা কথা হয় যে তুমি যদি সব হোটেল বিলাকৰ পিছফালতে লেতেৰা যে তুমি যদি বেছি সাফা লেতেৰা থাকিব পাৰা কিটো খাব নোৱাৰা আৰু কিটো কাৰণে মই যে কওঁ যে ঘৰত খোৱাটোই বেটাৰ ঘৰত খোৱা মানুহৰ কোনো বেমাৰ নাথাকে বাহিৰত খোৱা মানুহৰ সংসাৰৰ বেমাৰ হয় তো ইভেন্টটো আমি এটো কৰিব লাগে যে তোমাৰ হোটেলত খাব গলেও হোটেলখনৰ পিছফালতে এবাৰ পেছাব কৰি যাওঁ বুলি গৈ পেলাই চাহ আহিবগে লাগে ঠিক আছে গৈ পেলাই তুমি চাহ আহা তাৰ পিছত তুমি ডিসাইড কৰিবা খাবা নে নাখাবা কিছুমান লেতেৰা থাকে কিছুমান চাফা থাকে কাৰণ সেইবিলাকে তোমাৰ বেমাৰ কৰে তোমাৰ হেলথটো মেইন ন হোটেলৰ মানুহটো বেয়া পালে ভাল পালে হেতু আমাৰ কি আহি যায় পইচাটো ই নিদিয়ে আমাক আমি তাক পইচা দিমহে আলটিমেটলি সো হেতু কাৰণে সেই বস্তুবোৰ আমি চাব লাগে মই এটাকে তোমালক কওঁ যে যতে ততে নাখাবা চাই কৰি লবা আৰু কিছুমান মানসিকতা বহুত বেয়া থাকে মানুহৰ তো এটো কাৰণে খাব নালাগে তো নেক্সট আছে তোমাৰ পানী দূষিত খাদ্য এইবিলাকৰ ক্ষেত্ৰত বা আক্ৰান্ত ব্যক্তিৰ লগত যদি আমি কন্টেক্ট ৰাখো তেতিয়াও কি হয় তোমাৰ হেপাটাইটিস এ বিয়পে আৰু এই বেমাৰত কি হয় জানানে বেমাৰত তোমাৰ জ্বৰ হ'ব ঠিক আছে
বমি বমি ভাব আহিব, ঠিক আছে নে, পেটৰ বিষ হ'ব, ঠিক আছে, ভাগৰ ভাগৰ লাগিব, এইবিলাক হৈছে ইয়াৰ চিম্বল, ঠিক আছে। ট্ৰিটমেণ্ট কি কৰিব পাৰা, যে কোনো এণ্টিভাইৰেল থেৰাপি নাই, ঠিক আছে। এইটো তুমি কেয়াৰ বা তুমি যদি যত্ন লোৱা, অলপমান নিজকে কেয়াৰ কৰা, ৰেষ্ট লোৱা, তেতিয়া 6 মাহমানৰ পিছত 6 মাহমানৰ ভিতৰত ই নিজে নিজে ঠিক হৈ যায়। কিন্তু তেনেকুৱাকৈ কোনো এণ্টিভাইৰেল থেৰাপি নাই। কিন্তু 6 মাহ আজিকালি মানুহৰ কাৰণে অলপ সময়ে তোমাৰ দিবলৈ টাইম নাই। 6 মাহ এজন মানুহে কেনেকৈ তোমাৰ ৰেষ্ট ল'ব পাৰিব, ঠিক আছে নাই। চ' ৰোগটো সীমাবদ্ধতাৰ সহায়ত যত্নৰ জৰিয়তে 6 মাহৰ ভিতৰত ইয়াক কি কৰিব পাৰি, আৰোগ্য কৰিব পাৰি। আৰোগ্য সাধাৰণতে হয়। কিন্তু আজিকালি এইটো কাৰণে ইয়াৰ হেৰিটো বাঢ়িছে যে যিখিনি এজেড মানুহ আছে ন, সেই এজেড মানুহখিনি বেছি, এজেড মানে অলপমান যিখিনি ডাঙৰ মানুহ, বাচ্চাবিলাক নহয়, ডাঙৰ মানুহবিলাক ইয়াৰ সম্ভাৱনাটো বেছি হৈ গৈ আছে ইয়াৰ হোৱাৰ, ঠিক আছে। ভেকচিন অতি কাৰ্যকৰী হয় ভেকচিনটো, ঠিক আছে। 90 to 95% ভেকচিনটো কাৰ্যকৰী, যিটো ভেকচিন দিয়া যায়, ঠিক আছে। 15 to 20 বছৰ বা আজীৱন দীৰ্ঘকালীন প্ৰতিৰোধ কৰে। আৰু ইয়াৰ ভেকচিনটো এনেকুৱা, এবাৰ ল'লা নহয়, ই 15-20 বছৰলৈকে তোমাৰ হেপাটাইটিছ এ নহয়। আৰু কিছুমান ক্ষেত্ৰত ই গোটেই লাইফ লং হেপাটাইটিছ এ আৰু তোমাৰ নহয়। তাৰ কাৰণে এই ভেকচিনটো বহুত বেছি কাৰ্যকৰী, ঠিক আছে। কাৰেণ্ট ট্ৰেণ্ডত যদি চোৱা, উন্নত অনাময় ব্যৱস্থাই শিশুৰ সংস্পৰ্শ হ্ৰাস কৰিছে, কিন্তু প্ৰাপ্তবয়স্কসকলৰ বাবে ই আশংকা বৃদ্ধি পাইছে। মানে শিশু উন্নত অনাময় ব্যৱস্থা, যিটো চেনিটেশ্যন ফেচিলিটি, তাৰ কাৰণে তোমাৰ কি হৈছে, শিশুবিলাক মানে তাৰ সেই বেমাৰটো তেওঁলোকৰ হোৱাটো কি বুলি কয়, কিবা এটা গ্ৰস্ত বুলি কয় ন, বিকাৰগ্ৰস্ত নহয়, কিবা এটা শব্দ এটা আছিল, ঠিক আছে, ৰোগগ্ৰস্ত নেকি, তেনেকুৱা হোৱাটো তোমাৰ কি হয়, চান্সেছটো কমি যায়। কিন্তু যিবিলাক আমাৰ প্ৰাপ্তবয়স্ক লোক আছে সেইবিলাকৰ সংবেদনশীলতা বা চান্সেছটো বাঢ়ি গৈছে। এইটো কাৰণে তোমাৰ এইটো এটা নিউজত আছে যে ইয়াক লৈ পেলাই চিন্তা চৰ্চা কৰিছে। এতিয়া ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰামৰ কথা যদি চাওঁ, যে ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰাম 1985ত আৰম্ভ কৰা হৈছিল। আৰু ইয়াক পৰৱৰ্তী সময়ত ইয়াক শিশুৰ জীৱিকা আৰু সুৰক্ষিত মাতৃৰ কাৰ্যসূচী হিচাপে আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান বা নেশ্যনেল ৰুৰেল হেল্থ মিছন 2005ৰ সৈতে একত্ৰিত কৰা হৈছিল, ঠিক আছে। তো ইয়াৰ আণ্ডাৰত কি কৰা হয়, 12টা বিভিন্ন ৰোগৰ কাৰণে তোমাৰ কি কৰা হয়, বিনামূলীয়া ভেকচিন প্ৰদান কৰা হয়। এই 12টা ৰোগৰ গোটেইকেইটা তোমালোকে মনত ৰাখিব নালাগে, কেইটামান মনত ৰাখিবা। তোমাৰ গোটেই সোপা তুমি মেইনছৰ এনচাৰ লিখিব নোৱাৰা। প্ৰিলিমছত সাধাৰণতে এইটো প্ৰিলিমছৰ টপিক নহয়, এইটো মেইনছৰ টপিক হয়, ঠিক আছে। কিন্তু ছায়েন্সৰ যিটো আছিল সেইটো প্ৰিলিমছ মেইনছ দুইটাৰে টপিক হয়, কিন্তু এইটো তোমাৰ মেইনছৰ টপিক হয়, ঠিক আছে। বাকী গোটেইকেইটা মেইনছৰ টপিক। তো মই সাধাৰণতে মেইনছৰ টপিকবিলাকে লওঁ, হয়নে। তো এতিয়া ইয়াত চোৱা, ইয়াত মানে কি হয়, তোমাৰ গোটেই 12টা মনত ৰাখিব লাগে, এটলিষ্ট 4-5টা মনত ৰাখিলে বাছ তোমাৰ কাৰণে কম খতম, ঠিক আছে। ইয়াৰে যিমান 12টা কথা কৈছে, ইয়াৰে 9টা এনেকুৱা আছে যিকেইটা ৰাষ্ট্ৰীয়ভাৱে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তোমাৰ ইয়াক লোৱা গৈছে, যেনেকৈ ডিপথেৰিয়া, পাৰ্টুচিছ, টিটেনাছ, পলিঅ', মিজেলছ, ৰুবেলা, ঠিক আছে, টিউবাৰকুলোচিছ, হেপাটাইটিছ বি, ঠিক আছে। আৰু তিনিটা কি আছিলে, কিছুমান স্পেচিয়েল নিৰ্বাচিত ৰাজ্যত ব্যৱহাৰ কৰা হয়, যেনেকৈ ৰোটা ভাইৰাছ, ঠিক আছে, নিউডোমোকল, কি আছে, নিউমোনিয়া, জাপানিজ এনকেফেলাইটিছ, এইবিলাক হৈছে তোমাৰ কিছুমান স্পেচিয়েল ৰাজ্যত তোমাৰ ব্যৱহাৰ কৰা হয়, ঠিক আছে। ইয়াৰ এচিভমেণ্ট কি আছে, এচিভমেণ্ট যদি চাব যোৱা, যে আমাৰ আমাক ইণ্ডিয়াক পলিঅ' ফ্ৰী হিচাপে ডিক্লেয়াৰ কৰিছিল, হয়নে। তো মেজেলছৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে। মেজেলছত হোৱাৰ যিটো মেজেলছ হয় ন, মেজেলছত হোৱাৰ তোমাৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে আৰু শিশুৰ জীৱিত অৱস্থাৰ সূচাংক উন্নত কৰা আছে, ঠিক আছে। তো কিমান ছাৰ্ভাইভ কৰে, যিটো আমাৰ ইনফেণ্ট মৰ্টেলিটি ৰেট বুলি কোৱা হয়, ইনফেণ্ট মৰ্টেলিটি ৰেটটো ডিক্ৰিজ হৈছে, তাৰমানে শিশুৰ মৃত্যুৰ হাৰটো কমিছে, ঠিক আছে নে। ইয়াৰ সেইখিনি হৈছে এচিভমেণ্ট। অ'কে, why hepatitis A deserve priority? Hepatitis A কিহৰ কাৰণে প্ৰায়ৰিটি দিব লাগে? সে এক নম্বৰতে গ্ৰেটাৰ এডাল্ট সিভিয়াৰিটি। মই অলৰেডি কৈ আহিছোঁ যে যদিও মানে অনাময় ব্যৱস্থাৰ কাৰণে তোমাৰ শিশুবিলাকৰ চান্সেছটো কমি গৈছে, কিন্তু যিখিনি এডাল্ট আছে ন তেওঁলোকৰ চান্সেছটো কি হৈছে, বাঢ়ি বাঢ়ি গৈ আছে, ঠিক আছে নে। 2 নম্বৰতে আছে ৰিচেণ্ট আউটব্ৰেকছ। ৰিচেণ্টলি কেৰেলা, মহাৰাষ্ট্ৰ, দিল্লী আৰু উত্তৰ প্ৰদেশত ইয়াৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ কি পোৱা গৈছিলে, বাতৰি পোৱা গৈছিলে, ঠিক আছে নে। নেক্সট আছে ফলিং ইমিউনিটি। বহু চহৰত এনেকুৱা আছে এই ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰায় 90% পৰা 60%লৈ হ্ৰাস পাইছে, যাৰ ফলত লাখ লাখ লোক সুৰক্ষিত নহয়, ঠিক আছে। নেক্সট আছে তোমাৰ
ইণ্ডিজিনিয়াছ ভেকচিন বায়োভাক এ সুৰক্ষিত সুলভ আৰু কাৰ্যকৰী একক পালি সুৰক্ষাৰ সৈতে সৰলীকৰণ কৰা গৈছে ঠিক আছে তো ইয়াত তোমাৰ ইণ্ডিভিজুৱেল ভেকচিন ইয়াত কি কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰি ঠিক আছে ইণ্ডিভিজুৱেল ভেকচিনো ইয়াত কি কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰি সো তাৰ কাৰণে ইয়াৰ ইম্পৰ্টেন্সটো বাঢ়ি গৈ আছে ওকে নো ৰেজিস্ট্যান্ট কনসাৰ্ন কোনো এন্টিবায়োটিকৰ ব্যৱহাৰ নোহোৱাকৈ ভাইৰেল ৰোগে প্ৰতিৰোধ প্ৰত্যাহ্বান দূৰ কৰে ঠিক আছে ইয়াত তোমাৰ এটা কথা ক'ব পাৰি যে এই ভ্যাকচিনটো যদি লোৱা নহয় তেতিয়াহলে তুমি কোনো এন্টিবায়োটিক ব্যৱহাৰ নকৰাকে তোমাৰ কি কৰিব পাৰা এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাব পাৰা যদি ভ্যাকচিনটো লোৱা যায় সেইটো কাৰণে ভ্যাকচিনটোৰ কথা চিন্তা কৰি আছে ঠিক আছে কষ্ট এডভান্টেজ টাইফয়েড সংযুক্ত ভ্যাকচিনৰ দৰে বহু ডোজ ভ্যাকচিনতকৈ অধিক অৰ্থনৈতিক আৰু কাৰ্যকৰী সহজ মানে টাইফয়েডৰ লগত যদি তুলনা কৰা তেনেস্থলত ই তোমাৰ কি হয় বহুত কম খৰচতে তোমাক ইয়াক ইমপ্লিমেন্ট কৰিব পৰা যাব ঠিক আছে নেক্সট আছে পলিসি ৰিলেভেন্স ৰাষ্ট্ৰীয় কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিব পাৰে আৰু প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত যকৃতৰ বিকলতা হ্ৰাস কৰিব পাৰে আৰু ইয়াক যদি আমি নেশ্যনেল পলিচিত ইনক্লুড কৰো এইটোৱে কি কৰিব জানানে নেশ্যনেল স্বীকৃতি এটা দিয়া যাব ইয়াক আৰু দুই নম্বৰতে যিখিনি আমাৰ প্ৰাপ্তবয়স্ক লোক আছে তেওঁলোকৰ যকৃত মানে কি ইংলিছত হা লিভাৰ নে অগ্নাশয় নাজানা মই বস্তুটো এক মিনিট ৰ'বা লিভাৰ আকৌ সো লিভাৰ ফেইলাৰৰ ক্ষেত্ৰত কি কৰিব ই কাম কৰিব ঠিক আছে সেইটো কাৰণে তোমাৰ ইয়াক প্ৰাধান্যতা দিয়া গৈছে ওকে হেপাটাইটিছ ভাইৰাছ মই যদি কৈছো ন এটা এটা ভাইৰাছ হয় এলকহল বিষাক্ত দ্ৰব্য ড্ৰাগছ আৰু তোমাৰ ৰোগ বা সমস্যাৰ ফলত হোৱা যকৃতৰ বিষ হেপাটাইটিছ বেমাৰটো ঠিক আছে হেপাটাইটিছটো ঠিক আছে হেপাটাইটিছ কি হয় ভাইৰাছৰ কাৰণে হ'ব পাৰে এলকহলৰ কাৰণে হ'ব পাৰে বহুত মানুহৰ মদ খালে হয় বিষাক্ত দ্ৰব্য খালে হয় ড্ৰাগছৰ কাৰণে হয় ঠিক আছে অটো ইমিউন তোমাৰ ৰোগ বা মেটাবলিক সমস্যাৰ বাবে ঠিক আছে তো কিছুমান এইবিলাক কাৰণত কি হয় তোমাৰ হেৰি হয় লিভাৰৰ প্ৰব্লেম হয় এক মিনিট ৰ'বা ওকে তো কিহৰ কাৰণে হয় বুলি কৈছো ভাইৰাছৰ কাৰণে হয় এলকহলৰ কাৰণে হয় বিষাক্ত দ্ৰব্যৰ কাৰণে হয় ড্ৰাগছৰ কাৰণে হয় বা অটো ইমিউন ৰোগ মানে অটো ইমিউন ৰোগটো হৈছে যে কিছুমান এনেকুৱা ৰোগ হয় যিবিলাকত তোমাৰ আমাৰ ইমিউন সিস্টেমটো আমাক প্ৰটেক্ট কৰিব লাগে কিন্তু প্ৰটেক্ট কৰা পৰিৱৰ্তে কেতিয়াবা আমাৰ ইমিউন সিস্টেমটোৱে তোমাৰ আমাৰ হেলদি সেলবিলাকক নিজে এটেক কৰি দিয়ে বিভিন্ন ধৰণৰ জেনেটিক কাৰণতো হ'ব পাৰে ইনফেকচনতো কাম হ'ব পাৰে এনভাইৰনমেন্টাল প্ৰব্লেমৰ কাৰণে হ'ব পাৰে ঠিক আছে তো এইবিলাকৰ কাৰণে কি হৈছে জানানে লিভাৰৰ প্ৰব্লেম হয় সেইটো হৈছে হেপাটাইটিছ বেমাৰ ঠিক আছে এটা হেপাটাইটিছৰ বেলেগ বেলেগ আছে ন হেপাটাইটিছ এ আছে হেপাটাইটিছ বি আছে হেপাটাইটিছ সি আছে হেপাটাইটিছ ডি আছে ঠিক আছে হেপাটাইটিছ এ তোমাৰ ক'ব পৰা যায় যে ইয়াক মলৰ পৰা মুখলৈ বিয়পা ঠিক আছে যোৱা ঠিক আছে বা তীব্ৰ ইয়াৰ বহুত বেছি তীব্ৰ হয় বা তোমাৰ ইয়াৰ ভ্যাকচিন উপলব্ধ হয় ঠিক আছে তেজ বা শৰীৰৰ তলৰ পদাৰ্থৰ পৰা ইয়াক বিয়পা যায় বা দীৰ্ঘকালীন বিপদ হয় এইটো এটা ঠিক আছে ইয়াৰো প্ৰতিষেধক উপলব্ধ হয় ৰক্তৰ পৰা ৰক্তলৈ তেজৰ পৰা তেজলৈ হয় এইটো তোমাৰ ক্ৰনিক হয় ঠিক আছে কোনো ধৰণৰ প্ৰতিষেধক নাই তাৰপিছত হেপাটাইটিছ ডি আছে বা হেপাটাইটিছ ই আছে ঠিক আছে এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় জাষ্ট এইখিনি ওপৰে চাই গ'লে হ'ল তো প্ৰিভেনশ্যনৰ ক্ষেত্ৰত যদি হয় যে প্ৰতিষেধক এ আৰু বি সুৰক্ষিত ইনজেকশ্যন ৰক্ত পৰীক্ষা সুৰক্ষিত যৌন সম্পৰ্ক আৰু ভাল স্বাস্থ্যৰ যত্নৰ জৰিয়তে কি কৰিব পাৰি ইয়াক প্ৰতিষেধ কৰিব পাৰি ঠিক আছে তো ইমানখিনি আছিল আজিৰ কাৰণে এই পেজটো ইমানে ইম্পৰ্টেণ্ট নহয় জাষ্ট মই এনেই ওপৰতে দিলোঁ তোমালোকক মনত ৰাখিবৰ কাৰণে অলপমান চাই ল'লে হ'ল বাকী দৰকাৰ নাই ঠিক আছে বাকী যিখিনি আছিলে ইয়াৰ আগলৈকে সেইখিনি তোমালোকৰ
মেইনছৰ কাৰণে চাই থবা ঠিক আছে ওকে তো নেক্সট ছেটাৰডে আকৌ লগ পাম আকৌ কেইটামান নতুন টপিকৰ জৰিয়তে লগতে ঠিক আছে তো আজিলৈ ইমানখিনি ক্লাছখিনি আহোঁ ঠিক থেংক ইউ